Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম জেনেৰেল সায়েন্সৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন পেপাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কপি লৈ বহা কাৰণ আজি তোমালোকক মই 1 ঘণ্টাৰ ভিতৰত তোমালোকৰ যিখন কিতাপ আছে সেই কিতাপৰ মই 100% কনসেপচন মই তোমালোকক দিবলৈ চেষ্টা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গলে 7002824673 এইটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক লগে লগে সলিউশন কৰি দি দিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলো প্ৰশ্নৰ এনসাৰ তোমালোকে পাই যাবা তোমালোকে এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা আৰু তোমালোকক মেট্ৰিক পৰীক্ষাত যাতে সকলো সাবজেক্টতে লেটাৰ মাৰ্ক পাব পৰা তাৰ কাৰণে এটা হোৱাটসএপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা হোৱাটসএপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই ডেসক্ৰিপচনত আৰু কমেন্ট সেকশনত দি দিছো কমেন্ট সেকশনত গলে তোমালোকে হোৱাটসএপ গ্ৰুপৰ লিংকটো পাই যাবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅটো তোমালোকৰ কাৰণে ইমানেই ইম্পৰ্টেন্ট যে ইয়াৰে তোমাৰ যদি এই ভিডিঅটো তোমালোকে সম্পূৰ্ণ চোৱা 1 ঘণ্টাৰ ভিতৰত তোমালোকৰ গোটেই কিতাপখন মই তোমাক মনত পেলাই দিম তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো আহা আমাৰ সায়েন্সত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমি চাই লওঁ এতে সবা মই প্ৰথমতে কৈছো তোমালোকে কপি উলাই লোৱা কাৰণ প্ৰত্যেকটো টপিকৰ বিষয়ে মই তোমালোকক এতে বুজাবলৈ চেষ্টা কৰিম এতে 1 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে সো এটা তোমাৰ ইংলিশ আৰু আসামিজ দুটা মিডিয়ামৰ ষ্টুডেন্টে তোমালোকে চাব পাৰিবা এতে কি কৈছে সো which of the following metal displace copper from copper sulfate solution সো copper sulfateৰ দ্ৰৱৰ পৰা তোমাৰ কোনটো মৌলয় ইয়াক কি কৰিব পাৰে অপহাৰিত কৰিব পাৰে এতিয়া তোমালোকে জানা যেটো তোমাৰ প্ৰতিস্থাপন বিক্ৰিয়া আছে হেতুৰ কথা মনত আছে তোমালোকৰ প্ৰতিস্থাপন বিক্ৰিয়াত কি আছিল যে এটা সক্ৰিয় মৌলয় এটা অধিক সক্ৰিয় মৌলয় তাৰ কম সক্ৰিয় মৌলৰ পৰা তাৰ কি কৰিব পাৰে বা যৌগৰ পৰা হেতু তোমাৰ মৌলটো অপহাৰিত কৰিব পাৰে তাৰ মানে ইয়াতে যেটো তোমাৰ কপাৰ সালফেটৰ দ্ৰৱ আছে সেই কপাৰ সালফেটৰ পৰা যদি কপাৰক আমি যদি অপহাৰিত কৰিব লাগে তেতিয়া হলে ডেফিনেটলি আমাৰ কি লাগিব কপাৰতকৈ বেছি সক্ৰিয় আমাৰ মৌল লাগিব এতে কপাৰতকৈ বেছি সক্ৰিয় মৌলটো ইয়াতে সব জিংক আছে জিংকটো কপাৰতকৈ কি হয় বেছি সক্ৰিয় মৌল হয় সেই কাৰণে তোমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব জিংক হ'ব আৰু সিলভাৰ আৰু গোল্ড তোমাৰ আটাইতকৈ কম সক্ৰিয় ধাতু আৰু এটা কথা তোমালোকে এতে মনত ৰাখিবা যেটো মাৰ্কিউৰি আছে মাৰ্কিউৰি যাৰ সংকেত হৈছে Hg এটো এনেকুৱা এটা ধাতু যেটো তোমাৰ সাধাৰণ অৱস্থাত জুলীয়া অৱস্থাত পোৱা যায় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যেটো ধাতুৰ সক্ৰিয়তাৰ ক্ৰম আছে ধাতুৰ সক্ৰিয়তাৰ ক্ৰমটো তোমালোকে মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় তোমালোকে লিখি ৰাখা আটাইতকৈ সক্ৰিয় ধাতু হৈছে তোমাৰ পটাছিয়াম তাৰ পিছত হৈছে কি সোডিয়াম ক্যালসিয়াম তাৰ পিছত ম্যাগনেসিয়াম এলুমিনিয়াম তাৰ পিছত আছে কাৰ্বন জিংক তাৰ পিছত আছে তোমাৰ আইৰন তাৰ পিছত আছে টিন তাৰ পিছত আছে লেড তাৰ পিছত হাইড্ৰোজেন এটা এই যেটো হাইড্ৰোজেন আছে হাইড্ৰোজেনতকৈ এই গুটেই কেটা মৌল তোমাৰ কি হয় বেছি সক্ৰিয় হয় আৰু হাইড্ৰোজেনতকৈ কম সক্ৰিয় কি হয় তোমাৰ কপাৰ তাৰ পিছত আহিব সিলভাৰ তাৰ পিছত আহিব গোল্ড এই কেটা হৈছে সা তোমাৰ হাইড্ৰোজেনতকৈ কম সক্ৰিয়টো গতিকে এতে তোমাৰ যেটো জিংক আছে জিংকটো তোমাৰ কি হয় কপাৰতকৈ বেছি সক্ৰিয় হয় অৰ্থাৎ তোমাৰ জিংকেহে কি কৰিব পাৰিব কপাৰক অপহাৰিত কৰিব পাৰিব অন্যথা অপহাৰিত কৰিব নোৱাৰে এতিয়া তোমালোকে এই যেটো সিৰিজ আছে সক্ৰিয়তা ক্ৰমৰ যেটো সিৰিজ আছে এই সিৰিজটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটোৰ ওপৰত তোমাৰ প্ৰত্যেক বছৰে পৰীক্ষাত প্ৰশ্ন আহে মেট্ৰিকত প্ৰশ্ন আহে তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত প্ৰশ্ন আহিবই আৰু এই সিৰিজটো তোমালোকে মনত ৰাখিবলৈ হলে তোমালোকে এটা নিমনিক্স তোমালোকে ইয়াত ৰাখিব পাৰা বা শৰ্ট ট্ৰিক এটা ইয়াত ৰাখিব পাৰা হেতু হৈছে কি তোমাৰ এটো প্লিজ stop calling me a careless zebra instead এটা সবা গুটে কিটা আহি যাব এতে instead try to learn how copper shapes gold তোমালোকে এটা মনত ৰাখিবা সবা please stop calling me a careless zebra instead try to learn how to copper shapes gold এটা মনত ৰাখিবা
এইটো চাই এতিয়া তোমাৰ এই যে যেটো পি আছে সেই পি মানে হৈছে কি পি মানে হৈছে গৈ তোমাৰ পটেছিয়াম পি মানে হৈছে পটেছিয়াম তাৰপিছত আছে তোমাৰ চোৱা এইটো এছ এছ মানে কি তোমাৰ সোডিয়াম তাৰপিছত তোমাৰ এই চোৱা সি এ আছে ইয়াতে কলিঙৰ সি এ মানে হৈছে ক্যালসিয়াম তাৰপিছত তোমাৰ ইয়াতে যেটো এম আছে এম মানে হৈছে কি তোমাৰ ম্যাগনেসিয়াম আৰু ইফালে যেটো তোমাৰ এটো কেয়ারলেস আছে তো এটা সি মানে হ'ব তোমাৰ কি কার্বন তাৰপিছত এটো জেড মানে হ'ব কি তোমাৰ জিংক তাৰপিছত ইনষ্টিট মানে এই যেটো আই মানে হৈছে আইৰন তাৰপিছত তোমাৰ এটো ট্ৰাইৰ যেটো টি আছে সেই টি মানে হৈছে টিন তাৰপিছত আছে কি তোমাৰ লাৰ্ন এটো তোমাৰ লেড এটো চা লাৰ্ন এটো লেড হয় এল মানে লেড হয় তাৰপিছত হাওৰ তোমাৰ এইচ যেটো আছে হেতু মানে হৈছে হাইড্ৰোজেন তাৰপিছত এটো চা কপাৰ তাৰপিছত তোমাৰ সেভৰ এস হৈছে তোমাৰ সিলভাৰ আৰু জি হৈছে কি তোমাৰ গোল্ড বুজি পালানে সব গুটে কেটা আহি গৈছে ইয়াত এলিমেন্ট তোমালোকে এই সিরিজটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত আৰু প্ৰশ্ন আছে তাৰপিছত চা 2 নম্বৰ প্ৰশ্নটো চাবা ইয়াতে কি কৈছে which of the following gas is enclosed in chips packet আমাৰ চিপছৰ পেকেটবোৰত কোনটো গেছত ভৰাই থোৱা হয় চোৱা চিপছৰ পেকেটবোৰত সদায় নাইট্ৰজেন গেছ ভৰাই থোৱা হয় এটো তোমাৰ এমসিকিউ আৰু তোমাৰ 2 মাৰ্কৰ কাৰণেও কিন্তু এই প্ৰশ্নটো আহে তোমাৰ চোৱা নাইট্ৰজেনটো কিহৰ কাৰণে ইউজ কৰা হয় কাৰণ নাইট্ৰজেন এটা তোমাৰ কি হয় এন্টিঅক্সিডেন্ট হয় দ্যাট মিন্স তোমাৰ এই নাইট্ৰজেনে কি কৰে অক্সিজেনক অক্সিডাইজড হোৱাৰ পৰা তোমাৰ কি কৰে বাধা প্ৰদান কৰে অৰ্থাৎ নাইট্ৰজেনে অক্সিজেনৰ লগত কোনো খাদ্য বস্তু বিক্ৰিয়া কৰিবলৈ বাধা প্ৰদান কৰে সেই কাৰণে নাইট্ৰজেনক কি কৰা হয় ব্যৱহাৰ কৰা হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো আৰু তোমালোকে মেট্ৰিকলৈকে তোমালোকে ভিডিওবোৰ চাই থাকিবা তোমালোকে প্ৰত্যেকটো সাবজেক্টতে তোমালোকে লেটাৰ মাৰ্ক পাবা যোৱা বছৰ বহুত ষ্টুডেন্টে মোৰ চেনেলৰ থ্ৰুদি সায়েন্স আৰু মেথছত লেটাৰ মাৰ্ক পাইছে তোমালোকে পাবা কোনো ধৰণৰ চিন্তা কৰাৰ দৰকাৰ নাই এছামিছতো বহুত ষ্টুডেন্টে তোমাৰ 90 ৰ ওপৰত মাৰ্ক পাইছে গতিকে তোমাৰ এছামিছৰ অলৰেডি সকলো কেটা 100% আনসাৰ মই আপলোড কৰিছো লগতে গ্ৰামাৰ পাৰ্ট আপলোড কৰিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিও চাই লোৱা নহলে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মই লিংক তাতে শেয়াৰ কৰি দিম তোমালোকে ভিডিওবোৰ চাব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তাৰ পিছৰ প্ৰশ্নটো চা কি কৈছে ইন অক্সিডেশন ৰিঅ্যাকশনস এ সাবস্টেন্স এটা অক্সিডেশন বুলি কৈছে অৰ্থাৎ জাৰণ বিক্ৰিয়া বুলি কৈছে তোমালোকে জানা যে যেটো জাৰণ বিক্ৰিয়া হয় বা অক্সিডেশন যেটো ৰিঅ্যাকশন হয় বা জাৰণ বিক্ৰিয়াত সদায় তোমাৰ কি হয় অক্সিজেন যোগ হয় অক্সিজেন কি হয় যোগ হয় আৰু হাইড্ৰোজেন এৰি দিয়ে যদি অক্সিজেন যোগ হয় আৰু হাইড্ৰোজেন এৰি দিয়ে তেতিয়া হলে হেতুক আমি অক্সিডেশন ৰিঅ্যাকশন বুলি কও তো তোমাৰ অক্সিজেন লাভ কৰে এটো তো কারেক্ট হয় আৰু তোমাৰ হাইড্ৰোজেন এৰি দিয়ে অৰ্থাৎ হাইড্ৰোজেন হেৰুৱা এটো কারেক্ট হয় দ্যাট মিন্স 1 আৰু 4 তোমাৰ কি হ'ব কারেক্ট হ'ব 1 and 4 কারেক্ট হ'ব कहा गया वो 1 and 4 अच्छा ये डी ऑप्शन पर है देखो এটো ডি অপশনত আছে ये डी অপশনটো কি হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল এতে তোমালোকে মনত ৰাখিবলগীয়া দুটা বস্তু আছে এটা হৈছে জাৰণ আৰু এটা হৈছে কি বিজাৰণ এই দুটা বস্তু তোমালোকে মনত ৰাখিবা বিজাৰণ মানে হৈছে কি তোমাৰ অক্সিজেন এৰি দিয়া আৰু হাইড্ৰোজেন গ্ৰহণ কৰা হেতুক তোমাৰ কি বুলি কয় বিজাৰণ বুলি কয় আৰু জাৰণ হৈছে তোমাৰ অক্সিজেন যোগ হোৱা আৰু হাইড্ৰোজেন এৰি দিয়া তুমি এটা মনত ৰাখিলে এটো অটোমেটিক মনত থাকি যাব কাৰণ জাৰণৰ তোমাৰ ঠিক বিপৰীত হৈছে বিজাৰণ বুজি পালানে তাৰ পিছত চোৱা এটা 4 নম্বৰ কোৱেশ্চনটো চাবা litmus is a solution in a dye which extracted from linen plant so যেটো তোমাৰ লিচেন প্ল্যান্ট আছে বা হয় লিচেন প্ল্যান্টৰ পৰা কি কৰা হয় লিটমাস তোমাৰ আহৰণ কৰা হয় আৰু হেতু আহৰণ কৰাৰ সময়ত হেতু কালাৰ কি থাকে বেঙুনিয়া থাকে এটো সি অপশনটো তোমাৰ কি হ'ব কারেক্ট অপশন হ'ব তোমালোকে এটা কথা কিন্তু মনত ৰাখিবা লিটমাসৰ যেটো তোমাৰ সিনথেসাইজড কালাৰ সেই কালাৰ দুটা হৈছে কি তোমাৰ ব্লু এন্ড কি ৰেড তাৰ মানে যেতিয়া তোমাৰ লিটমাস তুমি যেতিয়া ল্যাবৰেটৰীত ইউজ কৰিবা তেতিয়া লিটমাসৰ কালাৰ তুমি দুটাহে দেখা পাবা এটা হ'ব ব্লু কালাৰৰ আৰু এটা আছে তোমাৰ কি ৰেড কালাৰৰ কিন্তু প্ৰাথমিক অৱস্থাত যেতিয়া তোমাৰ লিচেন নামৰ উদ্ভিদৰ পৰা সংশ্লেষণ কৰা হয় তেতিয়া তোমাৰ লিটমাসৰ যেটো কালাৰ থাকে তেতিয়া তোমাৰ পাৰ্পল কালাৰ থাকে অৰ্থাৎ বেঙুনিয়া কালাৰৰ দেখা পোৱা যায় মনত ৰাখিবা লিটমাস কোৰ পৰা গ্ৰহণ কৰা হয় হেতু মনত ৰাখিবা কোনটো বৰ্গৰ অন্তৰ্ভুক্ত হয় হেতু হৈছে থেলোফাইটা বৰ্গৰ অন্তৰ্ভুক্ত
লিচেন নামৰ উদ্ভিদৰ পৰা তোমাৰ কি কৰা হয় লিটমাছ পেপাৰ প্ৰস্তুত কৰা হয় আৰু লিটমাছ পেপাৰ এটা তোমাৰ কি হয় প্ৰাকৃতিক সূচক হয় সূচকৰ ওপৰত কিন্তু তোমালোকৰ ভালদৰে নলেজ লাগিব কাৰণ সূচকৰ ওপৰত ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনছ হয় বিশেষকৈ যেটো তোমাৰ অল ফ্যাক্টৰি যেটো ইন্ডিকেটৰছ আছে হেতুৰ বিষয়ে কিন্তু তোমালোকে জানিব লাগিব অৰ্থাৎ গ্ৰানেন্ডিক সূচক যেটো আছে হেতু গ্ৰানেন্ডিক সূচক কি হয় যিবোৰে এসিড আৰু ক্ষাৰকীয় মাধ্যমত তোমাৰ গুণধৰ পৰিৱৰ্তন ঘটাব পাৰে হেবোৰক কি বুলি কয় গ্ৰানেন্ডিক সূচক বুলি কয় এক্সাম্পল হিচাপে তোমাৰ কি ভ্যানিলা আছে তাৰ পিছত তোমাৰ কি আছে লং আছে তাৰ পিছত তোমাৰ কি আছে অনিয়ন জুইচ আছে এইবোৰ তোমাৰ কি হয় অনিয়ন জুইচ মানে তোমাৰ পিয়াজৰ ৰস এইকেইটা হৈছে কি তোমাৰ অল ফ্যাক্টৰি অৰ্থাৎ গ্ৰানেন্ডিক সূচকৰ এক্সাম্পল মনত ৰাখিবা আৰু গ্ৰানেন্ডিক সূচক হেবোৰ হে ব্যৱহাৰ কৰিব যিবোৰ তোমাৰ কি হয় ভিজিবল ডিজঅৰ্ডাৰ যুক্ত ষ্টুডেন্ট হয় অৰ্থাৎ যি সকলে তোমাৰ চকুত দেখা নাপায় অৰ্থাৎ অন্ধ ছাত্ৰ ছাত্ৰী সকলে এসিড আৰু ক্ষাৰক ডিটেকশনৰ কাৰণে হিয়তে কি কৰে অল ফ্যাক্টৰি ইন্ডিকেটৰ ইউজ কৰে অৰ্থাৎ গ্ৰানেন্ডিক সূচক ব্যৱহাৰ কৰে বুজি পাইছানে তাৰ পিছত চাবা 5 নম্বৰ কোৱেশ্চনটো চোৱা এটা কি কৈছে the acid which is present in vinegar তো সব ভিনেগাৰত থকা এসিড বিধৰ নাম কি ভিনেগাৰত তোমাৰ এসিড থাকে অ্যাসিটিক অ্যাসিড কি এসিড থাকে অ্যাসিটিক অ্যাসিড থাকে ভিনেগাৰত অ্যাসিটিক অ্যাসিড থাকে আৰু এটা কথা তোমালোকে এটা মনত ৰাখিবা ভিনেগাৰত যেটো অ্যাসিটিক অ্যাসিড পোৱা যায় হেতুৰ পাৰ্সেন্ট কিমান হয় এটো 5 to 8% থাকে কি থাকে 5 to 8% এটো মনত ৰাখিবা এটো কিন্তু ডিফাৰেন্ট টাইপ অফ ডিস্ট্ৰিক্টত কোৱেশ্চন এটো আহিছে যে ভিনেগাৰত যিখিনি তোমাৰ অ্যাসিটিক অ্যাসিড থাকে হেতু কিমান পাৰ্সেন্ট থাকে হেতু তোমাৰ 5 to 8% থাকে এতে আৰু এটা কথা মনত ৰাখিবা ভিনেগাৰৰ বিষয়ে এই ভিনেগাৰৰ যেটো তোমাৰ কেমিক্যাল নেম হেতু হৈছে তোমাৰ অ্যাসিটিক অ্যাসিড ঠিক আছে ইয়াক তোমাৰ গ্লেসিয়াল অ্যাসিটিক অ্যাসিড বুলি কোৱা হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা গ্লেসিয়াল অ্যাসিটিক অ্যাসিড এতিয়া তুমি কবা যে স্যার গ্লেসিয়াল অ্যাসিটিক অ্যাসিড ইয়াক কিয় কোৱা হয় গ্লেসিয়াল অ্যাসিটিক অ্যাসিড তোমাৰ এই কাৰণে কোৱা হয় কাৰণ অলপমান তাপ পালে তোমাৰ কি হয় অলপমান ঠাণ্ডা পালে তোমাৰ ভিনেগাৰ সলিড হয় অৰ্থাৎ তোমাৰ কি হয় বৰফ হয় সেই কাৰণে ইয়াক তোমাৰ কি বুলি কোৱা হয় গ্লেসিয়াল মানে ঠাণ্ডা যুক্ত গ্লেসিয়াল তোমালোকে জানা গ্লেসিয়াৰ যেনেকুৱা থাকে হেবোৰ ঠাণ্ডা বহুত হয় সেই কাৰণে তোমাৰ গ্লেসিয়াল অ্যাসিটিক অ্যাসিড বুলিও কোৱা হয় আৰু ইয়াৰ যেটো আইইউপিএসি নেম হেতু পৰীক্ষাত আহে আইইউপিএসি নাম কি ভিনেগাৰৰ আইইউপিএসি নাম হৈছে তোমাৰ ইথানয়িক এসিড কি এসিড ইথানয়িক এসিড হয় আৰু এটো এটা তোমাৰ কি হয় কাৰ্বক্সিলিক গ্ৰুপ হয় ঠিক আছে তোমালোকে পঢ়িছা কাৰ্বক্সিলিক গ্ৰুপৰ অন্তৰ্ভুক্ত এটা তোমাৰ কি হয় এসিড হয় যাৰ তোমাৰ কেমিক্যাল নাম হৈছে ইথানয়িক এসিড বা অ্যাসিটিক এসিড বুলি কোৱা হয় বা আমি সাধাৰণ ভাষাত এটোক আমি কি বুলি কও এটো ভিনেগাৰ বুলি কও আৰু এটা নাম আছে ইয়াৰ তোমাৰ হেতু মনত ৰাখিবা মিথেন কাৰ্বক্সিলিক এটো কি বুলি কোৱা হয় মিথেন কাৰ্বক্সিলিক বুলিও কোৱা হয় তোমালোকে গুটেইখিনি কথা মনত ৰাখিবা কাৰণ এটো ভিনেগাৰৰ ওপৰত তোমাৰ ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনছ আহে পৰীক্ষাত আৰু ইয়াৰ সংকেত হৈছে CH3COOH এটো হৈছে তোমাৰ ভিনেগাৰ বা অ্যাসিটিক এসিড বা গ্লেসিয়াল অ্যাসিটিক এসিড নাই বা মিথেন কাৰ্বক্সিলিক এটো CH3COOH ইয়াৰ তোমাৰ এটো কি হ'ব ডি অপচনটো আমাৰ কাৰেক্ট অপচন হ'ব বুজি পালানে 6 নম্বৰ প্ৰশ্নটো চাবা বহুত ইম্পৰ্টেন্ট হয় 6 নম্বৰ প্ৰশ্নত কি কৈছে which of the following compound is used in soda acid fire extinguishers এটো তোমাৰ soda অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় কাক হেতু আমাৰ খুদিছে তোমালোকে চোৱা এতে যেটো তোমাৰ বেকিং সোডা ব্লিচিং পাউডাৰ ওয়াশিং সোডা সোডিয়াম হাইড্ৰক্সাইড তোমালোকে কিন্তু এটো তোমাৰ সেকেন্ড চ্যাপ্টাৰৰ কোৱেশ্চনছ হয় এই কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাটো আহিব মেট্ৰিক পৰীক্ষাটো ইয়াৰ ওপৰত প্ৰশ্ন আহিব এতিয়া চোৱা প্ৰথমতে আমি গুটেকেটাৰ ব্যৱহাৰ চাম মই তোমালোকক প্ৰথমতে কৈছো তোমালোকৰে ধৈৰ্য সহকাৰে ভিডিওটো চোৱা তোমালোকৰ গুটে কিতাপটো মনত হৈ যাব বেকিং সোডা প্ৰথমতে তুমি জানিব লাগিব যে বেকিং সোডাৰ সংকেত কি বেকিং সোডাৰ সংকেত হৈছে তোমাৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু ইয়াতে কোনো ধৰণৰ ক্ৰিষ্টেলাইজেশন অফ ওয়াটাৰ নাথাকে এটো কিন্তু মনত ৰাখিবা এটো পৰীক্ষাত আহে যে তোমাৰ তলৰ কোনটো যৌগত স্ফটিকাবদ্ধ জল থাকে বা কোনটো যৌগত স্ফটিকাবদ্ধ জল নাথাকে এনেকুৱা ধৰণৰ কোৱেশ্চনছ আহে তো বেকিং সোডাৰ ৰাসায়নিক সংকেত হৈছে কি তোমাৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু ইয়াতে কোনো ধৰণৰ স্ফটিকাবদ্ধ জল নাথাকে আৰু ইয়াৰ ব্যৱহাৰ কি চোৱা প্ৰথম ব্যৱহাৰটো এটো আমাৰ বেকিংত ইউজ কৰা হয় অৰ্থাৎ ৰন্ধাবঢ়া কাৰ্যত ইউজ কৰা হয় তাৰ পিছত তোমাৰ ঘৰুৱা সামগ্ৰী সাফাই কৰাৰ কাৰণে ইউজ কৰা হয়
তাৰপিছত তোমাৰ দাঁত সাফা কৰাৰ কাৰণে ইউজ কৰা হয়, দাঁত সাফা কৰাৰ কাৰণে ইউজ কৰা হয়। তাৰপিছত তোমাৰ পানী সাফা কৰাৰ কাৰণেও ইউজ কৰিব পাৰি। তাৰ লগতে এইটো তোমাৰ সোডা এসিড এক্সটিংগুইশাৰতো সোডা ফায়াৰ এক্সটিংগুইশাৰতো কি কৰা হয় ব্যৱহাৰ কৰা হয়। তো ইয়াতে আমাৰ কৈছে এইটো সোডা এসিড নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়, তো বেকিং সোডা ব্যৱহাৰ কৰা হয়। এনে কিন্তু এই ব্যৱহাৰ কেইটাও কিন্তু তুমি মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, কাৰণ কেতিয়াবা মেথছ এটা ফলোইং আহি যায়, তো এইবোৰ কুৱেশ্যনছ আহে। তাৰপিছত আমি চাওঁ ৰ'বা 2 নম্বৰ যিটো বি নম্বৰ অপশ্যন আছে, তো আমাৰ এই প্ৰশ্নটোৰ কাৰণে তো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এতিয়া তোমালোকৰ পৰীক্ষাত যদি তোমাৰ ব্লিচিং পাউডাৰৰ ওপৰত আহিছে তেতিয়াহ'লে কি কৰিবা, ব্লিচিং পাউডাৰৰ তোমাৰ কেমিকেল সংকেত হৈছে CaOCl2, এইটো ৰাসায়নিক নাম হৈছে কেলছিয়াম অক্সিক্লৰাইড। ইয়াতেও কোনো ধৰণৰ স্ফটিকাবদ্ধ জল নাথাকে, মনত ৰাখিবা, ইয়াতেও স্ফটিকাবদ্ধ জল নাই, ব্লিচিং পাউডাৰত স্ফটিকাবদ্ধ জল নাই। এটা ব্লিচিং পাউডাৰৰ তোমাৰ কিহৰ কাৰণে ক'ত ক'ত ইউজ কৰা হয় সব, প্ৰথমটো ব্যৱহাৰ হৈছে এটা যিবোৰ তোমাৰ কটন আৰু লিনেন জাতীয় কাপোৰ আছে সেইবোৰত তোমাৰ কালাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। 2 নম্বৰ হৈছে তোমাৰ অক্সিডাইজিং এজেন্ট হিচাপে তোমাৰ কি কৰা হয় ব্যৱহাৰ কৰা হয়, অৰ্থাৎ তোমাৰ জাৰক তোমাৰ অক্সিডাইজিং এজেন্ট হয়, জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত তোমাৰ পানী সাফা কৰিবলৈ ব্যৱহাৰ কৰা হয়, পানী সাফা কৰিবলৈ ওয়াটাৰ ক্লিনিঙত এটো কি কৰা হয় ব্যৱহাৰ কৰা হয়। আৰু এটা হৈছে কি তোমাৰ উড পাল্প অৰ্থাৎ কাঠৰ মোল্ডত তোমাৰ কালাৰ কৰাৰ কাৰণেও ব্যৱহাৰ কৰা হয়, এটো হৈছে ব্লিচিং পাউডাৰ, মনত থাকিবনে। তাৰপিছত ওয়াশিং সোডা, কি আছে ওয়াশিং সোডা, ওয়াশিং সোডাৰ যেটো তোমাৰ ৰাসায়নিক সংকেত হেতু হৈছে তোমাৰ সোডিয়াম কাৰ্বনেট Na2CO3, আৰু ইয়াতে 10টা পানীৰ অণু থাকে, কেইটা পানীৰ অণু 10টা, 10 ওয়াটাৰ মলিকিউল থাকে। এতিয়া ইয়াৰে তোমাৰ যেটো মেইন যেটো ব্যৱহাৰ হেতু হৈছে যে কঠিন পানীৰ কোমলতা দূৰ কৰা, কঠিন পানীৰ কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। পানীৰ কঠিনতা, পানীৰ কি পাৰমানেন্ট যেটো কঠিনতা আছে, পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়, এটো কিন্তু পৰীক্ষাত বহুতবাৰ আহিছে। তাৰপিছত আৰু এটা ইম্পৰ্টেন্ট তোমাৰ ব্যৱহাৰ আছে, এটো হৈছে তোমাৰ গ্লাছ ফ্যাক্টৰীত ইউজ কৰা হয়। তাৰপিছত তোমাৰ সাবুন বনাবলৈ কি কৰা হয় ব্যৱহাৰ কৰা হয়, মনত থাকিব, এই তিনিটা ব্যৱহাৰ তোমালোকে মনত ৰাখিবা। তাৰপিছত সোডিয়াম হাইড্ৰক্সাইড, সোডিয়াম হাইড্ৰক্সাইড, এটো সোডিয়াম হাইড্ৰক্সাইড, এটোৰ সাধাৰণ নাম তোমালোকে মনত ৰাখিবা, এটো কষ্টিক সোডা বুলি কয়। সোডিয়াম হাইড্ৰক্সাইডক কি বুলি কয় কষ্টিক সোডা বুলি কোৱা হয়। আৰু ই হৈছে তোমাৰ কি ফাদাৰ অফ বেস, ফাদার অফ কি বেস, ফাদার অফ বেস, অর্থাৎ এটুক তোমার মাস্টার বেস বুলিও তোমালোকে কব পারা, মানে সোডিয়াম হাইড্রক্সাইডক মাস্টার বেস বুলিও কোৱা হয়। মানে সোডিয়াম হাইড্রক্সাইডৰ যেটো তোমাৰ পিএইচৰ ভ্যালু এটো হৈছে 14, কিমান 14, কিমান চাইছা তোমাৰ পিএইচৰ যেটো স্কেল আছে, স্কেলত তোমাৰ ম্যাক্সিমাম ৰেঞ্জ কিমান আছে 14 আছে, আৰু সোডিয়াম হাইড্ৰক্সাইড 14 হয়, তাৰ মানে ইয়াতকৈ বেছি আৰু ক্ষাৰকীয় পদাৰ্থ পৃথিৱীত নাই, বুজি পালা। আৰু এই সোডিয়াম হাইড্ৰক্সাইডটো তোমাৰ এইটো নাইট্ৰজেন আৰু ক্লোৰিন তোমাৰ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয় ক্লোৰো এলকালি পদ্ধতিৰ জৰিয়তে, মনত ৰাখিবা ক্লোৰো এলকালি পদ্ধতিৰ জৰিয়তে কি এলকালি কি হ'ব এলকালি পদ্ধতিৰ জৰিয়তে তোমাৰ ক্লোৰিন গেছ উৎপন্নত ব্যৱহাৰ কৰা হয়। আৰু তোমাৰ এইটো বেকিং সোডা, ব্লিচিং পাউডাৰ, ওয়াশিং সোডাত সোডিয়াম হাইড্ৰক্সাইডক পণ্য সামগ্ৰী হিচাপে কি কৰা হয় ব্যৱহাৰ কৰা হয়, য'ত তোমাৰ ক্লোৰিন গেছটো কি হয় উৎপন্ন হয়, য'ত আমাৰ ক্লোৰো এলকালি পদ্ধতি কি কৰা হয় ব্যৱহাৰ কৰা হয়। তো বুজি পালা এই গোটেইখিনি কথা, ভেৰি গুড। তাৰপিছত চোৱা 7 নম্বৰ প্ৰশ্নটোত কি কৈছে, so the metal which obtained by electrolyting reduction process, বিদ্যুৎ বিজাৰণ পদ্ধতিৰ দ্বাৰা পোৱা ধাতুবিধ হ'ল। so বিদ্যুৎ বিজাৰণ পদ্ধতিটো কি হেতু তুমি আগতে জানিব লাগিব। বিদ্যুৎ বিজাৰণ পদ্ধতি এনেকুৱা এটা পদ্ধতি যেটো পদ্ধতিত তোমাৰ যিবোৰ ধাতু আছে আৰু সেই ধাতুবোৰ তোমাৰ কি হ'ব লাগিব সক্ৰিয় ধাতু, কি ধাতু যিবোৰ অধিক সক্ৰিয় ধাতু আছে সেই ধাতুবোৰৰ গলিত অৱস্থাত ইয়াৰ পৰা কি কৰা হয়, যেটো পিওর ধাতু আছে সেই ধাতুটোক তোমাৰ সংশ্লেষণ কৰা হয়, মনত থাকিব। আকৌ এবাৰ কৈছো শুনা, ইলেক্ট্ৰোলাইটিক ৰিডাকশন অৰ্থাৎ বিদ্যুৎ বিজাৰণ এনেকুৱা এটা পদ্ধতি য'ত সক্ৰিয় ধাতুসমূহক বিগলিত অৱস্থাৰ পৰা যেটো পিওর ধাতু আছে সেই ধাতুটোক তোমাৰ কি কৰা হয় এটো সংশ্লেষণ কৰা হয়। আৰু সক্ৰিয় ধাতুবোৰৰ কথা কৈছে, যেহেতু
গতিকে ইয়াতে সব গোল্ড আছে, কপাৰ আছে, আইৰণ আছে আৰু মেগনেছিয়াম আছে। তো এইকেইটাৰ ভিতৰত আটাইতকৈ সক্ৰিয় কোনটো হয়? মেগনেছিয়াম হয়। গতিকে বিদ্যুৎ বিজাৰণ পদ্ধতিৰ দ্বাৰা কোনটো ধাতু সংশ্লেষণ কৰিব পাৰিম? মেগনেছিয়াম সংশ্লেষণ কৰিব পাৰিম। মনত ৰাখিবা, বিদ্যুৎ বিজাৰণ পদ্ধতিৰ দ্বাৰা তোমাৰ এলুমিনিয়াম, তাৰপিছত তোমাৰ সোডিয়াম, মেগনেছিয়াম, তাৰপিছত কেলছিয়ামৰ নিচিনা ধাতুসমূহ কি কৰা হয়? এক্সট্ৰাকশ্যন কৰা হয়। এইখিনি কথা ভালদৰে মনত ৰাখিবা। 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। 8 নম্বৰ প্ৰশ্নটোত চোৱা, 8 নম্বৰ প্ৰশ্নটোত কৈছে দ্য ৰিয়েজেন্ট দ্যাট ইজ অলসো ডিজলভ গোল্ড, সোণক দ্ৰৱীভূত কৰিব পৰা যেটো বিকাৰ হেতুৰ নাম কি? সোণক দ্ৰৱীভূত কৰিব পৰা বিকাৰবিধৰ নাম হৈছে একুয়া ৰেজিয়া। একুয়া ৰেজিয়া বা অম্লৰাজ। ইয়াৰ আমি সাধাৰণ ভাষাত এটো তোমাৰ কি বুলি কও? ৰয়েল ওয়াটাৰ বুলিও কও। এটো কিন্তু মনত ৰাখিবা, পৰীক্ষাত কেতিয়াবা ৰয়েল ওয়াটাৰ বুলিও অপচন দিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা যেটো তোমাৰ একুয়া ৰেজিয়া আছে, একুয়া ৰেজিয়াটো হয় কি চাবা। এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয়। একুয়া ৰেজিয়া হৈছে কি তোমাৰ কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড NO3 আৰু কনসেন্ট্ৰেটেড হাইড্ৰক্লৰিক এসিডৰ 1:3 অনুপাতত বনোৱা এবিধ সলিউশন হয়। এবিধ সলিউশন হয় বা দ্ৰৱ হয়। এতে কিন্তু এটা কথা মনত ৰাখিবা দেই, দুইটা তোমাৰ কি হ'ব লাগিব? কনসেন্ট্ৰেটেড হ'ব লাগিব। দুইটা কনসেন্ট্ৰেটেড হ'ব লাগিব। আৰু মনত ৰাখিবা, এটো কিন্তু পৰীক্ষাত আহে, বহুত পৰীক্ষাত আহিছে। যেটো একুয়া ৰেজিয়া হেতু তোমাৰ নাইট্ৰিক এসিড আৰু হাইড্ৰক্লৰিক এসিডৰ অনুপাত কিমান? হেতু হৈছে 1:3। এতিয়া তোমাৰ কিছুমান জিলা তোমাৰ এনেকুৱা প্ৰশ্ন আহে, হাইড্ৰক্লৰিকটো আগত আহে আৰু তোমাৰ নাইট্ৰিকটো পিছত আহে, তেতিয়াহ'লে তুমি ৰেশিওটো উলটাই দিবা। এটো কি হ'ব? 3:1 হ'ব। যদি এটো ৰেশিও যদি উলটা থাকে, বুজি পাইছানে? এটো কিন্তু তোমালোকে কেতিয়াও ভুল নকৰিবা। একুয়া ৰেজিয়াৰ বিষয়ে তোমালোকে এইখিনি কথা মনত ৰাখিবা। এইখিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয়। 9 নম্বৰ প্ৰশ্নটো চাবা। Sodium reacts violently with cold water and immediately catches fire. The gas which involved in the reaction. এটা একেবারে সিম্পল হয়। চোৱা, যেতিয়া সোডিয়ামে পানীৰ লগত তোমাৰ কি কৰে? বিক্ৰিয়া কৰে, তেতিয়া তোমাৰ কি হয়? ভায়োলেন্টলি অৰ্থাৎ সক্ৰিয়ভাৱে বা প্ৰবল বেগেৰে বিক্ৰিয়া কৰি জ্বলি উঠে। ক্যাচেছ ফায়াৰ, ইমিডিয়েটলি ক্যাচেছ ফায়াৰ মানে জ্বলি উঠে। তেতিয়াহ'লে কোনটো গেছ উৎপন্ন হয়? চোৱা, যেতিয়া তোমাৰ সোডিয়ামে যেতিয়া ওয়াটাৰৰ লগত ৰিয়াকশন কৰে, তেতিয়া তোমাৰ উৎপন্ন হয় কি? সোডিয়ামে ওয়াটাৰৰ লগত ৰিয়াকশন কৰিলে উৎপন্ন হয় তোমাৰ সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ। এটো কোনটো গেছ উৎপন্ন হয়? হাইড্ৰোজেন গেছ উৎপন্ন হয়। এটো হাইড্ৰোজেন গেছ। বি অপশনটো কি হ'ব? আমাৰ কারেক্ট অপশন হ'ব। আৰু এটা কথা মনত ৰাখিবা যে তোমাৰ যেটো সোডিয়াম, ম্যাগনেসিয়াম আৰু ক্যালসিয়াম তিনিটা ধাতু আছে। চাবা, সোডিয়াম, তাৰপিছত তোমাৰ কি ম্যাগনেসিয়াম আৰু কি ক্যালসিয়াম। চাবা, সোডিয়ামটো তো তোমাৰ কি কৰে? জ্বলি উঠে ডাইৰেক্টলি, কাৰণ তোমাৰ হাইলি এক্সোথার্মিক ৰিয়াকশন হয়, বহুতে ৰিয়াকশন হয়। আৰু সেই কাৰণে তোমালোকে আৰু এটা কথা মনত ৰাখিবা, যেটো পটাছিয়াম, সোডিয়াম আৰু লিথিয়াম ধাতু আছে, এই তিনিটা ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয়। মনত ৰাখিবা, সোডিয়াম তোমাৰ এটো এনেকে তোমালোকে মনত ৰাখিব পাৰা লিনাক, 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 মানে লিথিয়াম, সোডিয়াম আৰু পটাছিয়াম এই তিনিটা ধাতু ইমানেই সক্ৰিয় যে ইহতে তোমাৰ বায়ুৰ সংস্পৰ্শত আহিলে জুই জ্বলি উঠে। সেই কাৰণে ইহতক কেৰাচিন তেলত ডুবাই ৰখা হয়। এটো কিন্তু পৰীক্ষাত আহে প্ৰশ্ন। এটো কিন্তু 2 মাৰ্কৰ কাৰণে পৰীক্ষাত প্ৰশ্ন আহে। লিথিয়াম, সোডিয়াম আৰু পটাছিয়ামক কেৰাচিন তেলত ডুবাই ৰখা হয়, যাতে এইবোৰে তোমাৰ কি কৰিব নোৱাৰে? বায়ুৰ লগত বিক্ৰিয়া কৰি জ্বলি উঠিব নোৱাৰে। সেই কাৰণে কেৰাচিন তেলত ডুবাই ৰখা হয়। আৰু এটা কথা মনত ৰাখিবা, যেটো সালফাৰ আছে, এই সালফাৰটোক তোমাৰ কি কৰা হয়? পানীত ডুবাই ৰখা হয়। মনত ৰাখিবা, কাৰণ সালফাৰ এটা অতি নট সালফার, ইটস ফসফরাস, সরি এটো ফসফরাস হয়। যেটো ফসফরাস আছে, সেই ফসফরাসটো তোমাৰ কি কৰা হয়? পানীত ডুবাই ৰখা হয়, কাৰণ ফসফরাস এটা অতি সক্ৰিয় অধাতু হয়। সক্ৰিয় কি হয়? অধাতু হয়। আৰু সেই কাৰণে ইয়াক কি কৰা হয়? পানীত ডুবাই ৰখা হয়, কাৰণ ইও তোমাৰ বাহিৰত ৰাখিলে কি কৰে? জুই জ্বলি উঠে। মনত থাকিব এইখিনি কথা। 3 নম্বৰ কথাটো হৈছে তোমালোকে মনত ৰাখিব লাগিব ক্যালসিয়াম, ম্যাগনেসিয়াম এই যে দুটা ধাতু আছে, এই ধাতু দুটা পানীৰ লগত বিক্ৰিয়া কৰিলে ভাহি থাকে, ভাহি থাকে। বহুত ইম্পৰ্টেন্ট হয়, ভাহি থাকে। পানী কি কৰে? উপঙি থাকে। কিহৰ কাৰণে উপঙি থাকে? কাৰণ যেতিয়া তোমাৰ ক্যালসিয়াম আৰু ম্যাগনেসিয়ামে পানীৰ লগত বিক্ৰিয়া কৰে, উৎপন্ন হোৱা হাইড্ৰোজেন গেছ, কি গেছ উৎপন্ন হয়? হাইড্ৰোজেন গেছ উৎপন্ন হয়। আৰু সেই উৎপন্ন হোৱা হাইড্ৰোজেন গেছত তোমাৰ যিমানখিনি তাপ থাকে, সেই তাপখিনি কি নহয়? পৰ্যাপ্ত নহয় হাইড্ৰোজেন গেছটো জ্বলি উঠাৰ কাৰণে।
সেইকাৰণে এই হাইড্ৰজেন গেছটো তোমাৰ কি হয় এই কেলছিয়াম আৰু মেগনেছিয়ামৰ পৃষ্ঠত লাগি ধৰে ফলত তোমাৰ কেলছিয়াম আৰু মেগনেছিয়াম ভাহি থাকে মনত থাকিব এইখিনি কথা কিন্তু বহুত ইম্পৰ্টেন্ট হয় তো ইয়াৰ আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 10 নম্বৰ প্ৰশ্নটো চা কি কৈছে বিউটানেল ইজ এ 4 কাৰ্বন কম্পাউণ্ড উইথ দ্য ফাংচনেল গ্ৰুপ এটা সব বিউটানিল লাষ্টত তোমাৰ এল আহিছে লাষ্টত কি আহিছে এল আহিছে সো এল আহিছে তোমাৰ যেটো ফাংচনেল গ্ৰুপ আছে বা কাৰ্যকৰী মূলক আছে তাৰ ওপৰত পৰীক্ষাত প্ৰশ্ন আহিবই মেট্ৰিকত আহিব মই কৈ দিছো তোমালোকে লিখি ৰাখা পৰীক্ষাত তোমালোকে প্ৰশ্ন পাবা কাৰ্যকৰী মূলকৰ ওপৰত তো তোমাৰ এটা এল আহিছে তো এল আহিলে তোমাৰ কি হয় এলডিহাইড হয় কি হয় এলডিহাইড এটা তুমি বাকিখিনি সব দৰকাৰ নাই নাম চাই ক'ব পাৰা কি হয় কিয় ক'ব পাৰো এটো সব মনত ৰাখিবা এলকহল যেটো হয় এলকহলৰ যেটো কাৰ্যকৰী মূলকৰ সংকেত হেতু হৈছে OH মনত ৰাখা এলকহলৰ কাৰ্যকৰী মূলক হৈছে OH কিটনৰ হৈছে এটো হৈছে কিটন মনত ৰাখিবা এটো কিটনৰ কি হয় কাৰ্যকৰী মূলকৰ সংকেত হয় কাৰ্বক্সিলিক গ্ৰুপৰ সংকেত হৈছে তোমাৰ COOH বা এটো কিন্তু এনেকৈ লিখা হয় COO আৰু ইফালে আছে OH মনত ৰাখিবা এটো আৰু এটো একে হয় কেৱল এতে OH লগাই দিয়া কাৰ্বক্সিলিক গ্ৰুপ হৈ যাব কিটনৰ লগত OH লগাই দিয়া কাৰ্বক্সিলিক গ্ৰুপ হৈ যাব আৰু এলডিহাইড হৈছে CHO এতিয়া CHO তোমাৰ এনেকৈ লিখা হয় C ডাবল বন্ড আৰু ইফালে তোমাৰ কি থাকে H থাকে এটো এনেকৈ লিখা হয় বুজি পালা তো তোমাৰ এই চাৰিওটা তোমাৰ যেটো কাৰ্যকৰী মূলক আছে তোমালোকে কিন্তু ইয়াৰে যেটো সংকেত আছে সংকেতবোৰ কিন্তু মনত ৰাখিবা ইম্পৰ্টেন্ট হয় আশা কৰিছো তোমালোকে লিখি লৈছা এতিয়া হায়াৰে নামকৰণ এলকহলৰ নামকৰণ কৰোতে লাষ্টত অল আহিব কি আহিব লাষ্টত অল আহিব যেনেকা মিথানল প্ৰপানল বিউটানল লাষ্টত অল আহিব কি আহিব অল তাৰ পিছত যদি তোমাৰ কিটন হলে লাষ্টত তোমাৰ অন আহিব কি আহিব অন ONE অন আহিব যেনেকা বিউটানন প্ৰপানন পেন্টানন এনেকা নন আহিব লাষ্টত অন আহিব যেনেকা এটো বিউটানন যেনেকা কি আছে বিউটানন লাষ্টত কি আহিছে অন আহিছে বিউটানন তো হেতু কিটন হ'ব আৰু যদি কাৰ্বক্সিলিক গ্ৰুপ হয় তেতিয়াহলে লাষ্টত তোমাৰ ওই শব্দ আহিব কি শব্দ ওই শব্দ আহিব एग्जांपल হিচাপে মিথানয়িক এসিড ইথানয়িক এসিড ফর্মিক এসিড তাৰ পিছত তোমাৰ এই অলপ আগতে বললো ভিনেগাৰ যেটো অ্যাসিডিক এসিড হেতু কাৰ্বক্সিলিক গ্ৰুপ হয় আৰু যদি এলডিহাইড হলে লাষ্টত এল আহিব কি আহিব এল আহিব যেনেকৈ ইয়াতে দিছে সব বিউটানেল তাৰ পিছত তোমাৰ পেন্টানেল আহিব পাৰে পেন্টানেল তাৰ পিছত তোমাৰ হেক্সানেল আহিব পাৰে হেক্সানেল লাষ্টত তোমাৰ এল আহিলে তোমাৰ হেতু এলডিহাইড হ'ব তো কাৰ্যকৰী মূলকৰ ওপৰত তুমি তো এইখিনি কথা তোমালোকে মনত ৰাখিবই লাগিব আৰু এটা কথা তোমালোকে মনত ৰাখিব পাৰা কাৰ্যকৰী মূলক কাক বোলে এই কথাটো কিন্তু মনত ৰাখিবা কাৰ্যকৰী মূলক হৈছে তোমাৰ কোনো এটা মৌল বা মৌলৰ থুপ যিয়ে হাইড্ৰকাৰ্বনৰ সম্পূৰ্ণ ধৰ্মটো কি কৰে নিৰ্ধাৰণ কৰে আৰু এটো এটা বিষম পৰমাণু হয় এটা কি হয় বিষম পৰমাণু হয় তোমাৰ হাইড্ৰকাৰ্বনৰ কাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত এক্সাম হৈ গলে 70282467 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা 70082467 এইটো নম্বৰত তোমালোকে কোৱেশ্চন পঠাই দিবা তোমালোকক মই সলিউশন কৰি দি দিম তাৰ পিছত চাবা এটো তোমাৰ কি কৈছে ইথেন molecules has ইথেননত কেটা কোভ্যালেন্ট বন্ড আছে কোভ্যালেন্ট বন্ড ইথেন এটা n আহিছে তো যদি n আহে যদি কি আহে n আহে তেতিয়া হলে এটো তোমাৰ কি হ'ব সম্পৃক্ত হ'ব কি হ'ব সম্পৃক্ত মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যেটো কাৰ্বন NH কম্পাউণ্ড আছে কাৰ্বন NH কম্পাউণ্ড এই চেপ্টাৰটোৰ মই তোমালোকক প্ৰত্যেকটো টপিকে মই বুজাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হৈ থাকিবা তোমালোকে এইবোৰ পানীৰ নিচিনা ইজি লাগিব তোমালোকে নাম চালে ক'ব পাৰিবা যেটো ইথেন মানে সংপৃক্ত আৰু সংপৃক্ত হলে এটা এটা এলকেন যৌগ হয় লাষ্টত n আহিছে মানে কি যৌগ এটো এলকেন যৌগ কি যৌগ এলকেন যৌগ আৰু এলকেন যৌগৰ সংকেত হৈছে CnH2n+2 CnH2n+2 গতিকে এটা তোমাৰ ইথ মানে দুটা কাৰ্বন দুটা আহিব তো হাইড্ৰোজেন 2 2 গুণ 4 2 6 6টা আহিব হাইড্ৰোজেন কেটা আহিব 6টা কেনেকৈ কম পালো ইটো আণবিক সংকেতৰ পৰা এটা ইথ মানে 2 ইথ মানে কি 2 মিথ মানে 1 ইথ মানে 2 আৰু তোমাৰ প্ৰপ মানে 3 বিউট মানে 4 পেন্ট মানে 5 এইবোৰ মনত ৰাখিবা তো এতে ইথ মানে কাৰ্বন আহিব কেটা দুটা আৰু হাইড্ৰোজেন কেটা আহিব 2 গুণতকৈ দুটা বেছি
মানে 2 2 4 4 আৰু 2 6 এতিয়া তুমি ইয়াতে চোৱা কেইটা বন্ধনী আছে হেতু তুমি লাভ লাগে একেবাৰে সিম্পল হয় কার্বন দুটা দিয়া দিলা কার্বন দুটা এতিয়া ব্যালেন্স কমপ্লিট কৰা এটো হাইড্রোজেন হাইড্রোজেন এটো হাইড্রোজেন এটো হাইড্রোজেন হাইড্রোজেন আৰু এটো কি হাইড্রোজেন এতিয়া সব বন্ডিং কেইটা আহিল 1 2 3 4 5 6 7 আঠটা বন্ধনী আছে এটো হাত এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে কেনেকে বন্ডিং ওলাব লাগে একেবাৰে সিম্পল হয় মুখস্থ কৰাৰ কাৰণে ট্রাই নকৰিবা এইবোৰ বস্তু তাৰ পিছত ছয় ইয়াতে তোমাৰ কি আছে এটো চা এটা এটা যৌগ আছে এটোৰ পৰা চা তোমালোকে ইয়াতে এটা কথা লক্ষ্য কৰিছা এটো কি কৈছে এতে তোমাৰ ডাবল বন্ড আছে কি বন্ড আছে ডাবল বন্ড ইয়াতে কিন্তু গোটেইটা সিঙ্গেল বন্ড আছে এটা চা গোটেইটা কি আছে সিঙ্গেল বন্ড আছে তো তোমাৰ ডাবল বন্ড থাকিলে হেতু কি হয় অসম্পৃক্ত হাইড্রোকার্বন হয় আৰু অসম্পৃক্ত হাইড্রোকার্বনৰ পৰা এটা সিঙ্গেল বন্ড আছে গোটেইটা মানে এটো কি হৈছে সম্পৃক্ত হাইড্রোকার্বন হৈছে তো অসম্পৃক্ত হাইড্রোকার্বনৰ পৰা সম্পৃক্ত হাইড্রোকার্বনত যদি তোমাৰ কোনো যৌগ পৰিৱৰ্তন হয় হেতুক আমি কি বুলি কও এডিশন রিঅ্যাকশন বুলি কও কি বুলি কও এডিশন রিঅ্যাকশন বা যোগাত্মক বিক্রিয়া হেতুক আমি কি বুলি কও যোগাত্মক বিক্রিয়া বুলি কও এটা তোমাৰ যোগাত্মক বিক্রিয়া তোমাৰ অসম্পৃক্ত হাইড্রোকার্বনৰ পৰা সম্পৃক্ত হাইড্রোকার্বনলৈ পৰিৱৰ্তন হয় নিকেল বা প্যালাডিয়াম অনুঘটকৰ উপস্থিতিত এটো প্যালাডিয়াম মানে পিডি আৰু নিকেল মনত ৰাখিবা প্যালাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসম্পৃক্ত হাইড্রোকার্বনবোৰ সম্পৃক্ত হাইড্রোকার্বনলৈ পৰিৱৰ্তন হয় এটো হৈছে যোগাত্মক বিক্রিয়া আৰু মনত ৰাখিবা এটো এটা যোগাত্মক বিক্রিয়াৰ এক্সাম্পল হয় তোমালোকে এটা কথা কিন্তু সদায় মনত ৰাখিবা যেটো যোগাত্মক বিক্রিয়া আছে হেতু কেৱল অসম্পৃক্ত হাইড্রোকার্বনেহে দেখুৱাব পাৰে অসম্পৃক্ত হাইড্রোকার্বন মানে যত তোমাৰ ডাবল বন্ড আছে নাইবা ট্রিপল বন্ড আছে ডাবল বন্ড আৰু ট্রিপল বন্ড থকা হাইড্রোকার্বনবোৰেহে তোমাৰ কি কৰিব পাৰে যোগাত্মক বিক্রিয়া দেখুৱাব পাৰে মনত ৰাখিবা কিন্তু 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে আৰু এমসিকিউ আহে ভৰকৈ এমসিকিউ আহে যোগাত্মক বিক্রিয়াৰ ওপৰত 30 number प्रश्न सोआ इलेक्ट्रॉनिक कॉन्फ़िगरेशन ऑफ एन एटम इज 282 व्हिच ऑफ द फॉलोइंग एलिमेंट इज केमिकली सिमिलर विथ इट এটা যৌগৰ তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে 282 সোয়া 282 তো ইয়াতে বহিৰতম কক্ষত দুটা ইলেক্ট্ৰন আছে মানে ইয়াৰে যোজ্যতা 2 আছে যোজ্যতা আছে কিমান 2 আৰু মৌলটো হৈছে কি ম্যাগনেসিয়াম মৌলটো কি ম্যাগনেসিয়াম তো ম্যাগনেসিয়াম এটা ধাতু হয় আৰু ম্যাগনেসিয়ামৰ যেটো যোজ্যতা হেতু তোমাৰ 2 হয় তো তোমালোকে জানা যে তোমাৰ যোজ্যতা সেম হলে হেতু ৰাসায়নিক ধৰ্ম কি হয় সেম হয় এটো হাফ ইয়াৰলি এক্সামিনেশনত মই হাজাৰবাৰ কৈছো হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰবোৰ তোমালোকে চাই লোৱা তাতে মই হাজাৰবাৰ কোৱা আছে এটো কথা হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ চালে তোমালোকে গম পাবা তেৰে যোজ্যতা 2 হয় তো ইয়াতে তুমি চাব লাগিব যে ইয়াৰে যেটা তোমাৰ মৌল আছে হেতুৰ যোজ্যতা 2 কাৰ হয় এটা সা ক্যালসিয়ামৰ ইলেক্ট্ৰন বিন্যাস এটমিক নাম্বাৰ আছে 20 গতিকে এটোৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2882 ইয়াৰে যোজ্যতা 2 হয় নাইট্ৰজেনৰ 7 হয় ইয়াৰে ইলেক্ট্ৰন বিন্যাস হ'ব 25 ইয়াৰে যোজ্যতা তোমাৰ 3 হয় অক্সিজেনৰ তোমাৰ 8 হয় না তো ইয়াৰে হ'ব তোমাৰ 26 ইয়াৰো ব্যালেন্সি 2 হয় সালফাৰৰ হৈছে 16 এটো হ'ব 286 ইয়াৰো ব্যালেন্সি তোমাৰ 2 হয় ব্যালেন্সি কি হয় 2 হয় কিন্তু এটা কথা লক্ষ্য কৰা এটো আছিল ধাতু গতিকে ধাতুৰ লগত ধাতুৰ মিল থাকিব গতিকে এটো ক্যালসিয়াম হ'ব শুদ্ধ উত্তৰ বাকি কেটা কিন্তু নহয় যদিও ইহতৰ যোজ্যতা 2 আছে কাৰণ এটা অধাতু হয় আৰু এটো তোমাৰ কি হয় ধাতু হয় তোমালোকক মই প্ৰথম প্ৰশ্নটো যেতে পঢ়াইছিলো তেতিয়া তোমালোকক প্ৰথম প্ৰশ্নটো মই কৈ দিছো যে ইয়াতে তোমাৰ যেটো ৰিঅ্যাক্টিভ তোমাৰ কি আছে সিরিজ আছে এটা তোমালোকে মনত ৰাখিব লাগিব তেতে ইনক্ৰিজিং অৰ্ডাৰত মেটালিক প্ৰপাৰ্টি অৰ্থাৎ ধাতৱীয় গুণৰ ওপৰত ভিত্তি কৰি সজাবলৈ দিছে ইনক্ৰিজিং অৰ্ডাৰত তো এটো তোমাৰ সোডিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম সিলিকন এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 50 নাম্বার কোশ্চেন সব মেটালয়েড তুমি ফাইন্ড আউট কৰিব লাগে মানে ধাতুকল্প তোমালোকে জানা ধাতুকল্প 7টা ধাতুকল্প আছে হেকেটা হৈছে বোরন সিলিকন জার্মেনিয়াম আর্সেনিক বাসিজা আন্টি টেপু একেটা এটো সব বাসিজা আন্টি টেপু তোমালোকে এনেকে মনত ৰাখিব পাৰা এটো বাসিজা আন্টি টেপু মানে বোরন সিলিকন জার্মেনিয়াম আর্সেনিক অ্যান্টিমনি টেলুরিয়াম আৰু পলোনিয়াম এই 7টা হৈছে কি তোমাৰ ধাতুকল্প মনত ৰাখিবা ধাতুকল্পৰ ওপৰত ডিফারেন্ট টাইপ অফ কোশ্চেনস আহে তো এটো আর্সেনিক তোমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব বাকিবোৰ ধাতুকল্প নহয় তাৰ পিছত সদা ফাংশনস অফ জাইলেম প্ল্যান্ট জাইলেম ইন প্ল্যান্ট বডি উদ্ভিদদেহত জাইলেম কলাৰ কাম কি জাইলেম কলাৰ কাম হৈছে পানীৰ পৰিবহন কৰা এই নম্বৰ অপশনটো কারেক্ট হ'ব আৰু এটা কথা মনত ৰাখিবা যেটো ফুড ট্ৰান্সপোৰ্টেশন কৰে হেতু কৰে তোমাৰ ফ্লুয়েম কলাই কোনে কৰে ফ্লুয়েম কলাৰ কাম হৈছে খাদ্যৰ পৰিবহন কৰা আৰু ইয়াতে তোমাৰ অক্সিজেন যেটো ট্ৰান্সপোৰ্টেশন হেতু তোমালোকে জানা স্টোমেটাৰ দ্বাৰা হয় স্টোমেটা আৰু তোমাৰ
এই যে ট্রান্সপোর্টেশন অফ ইমিনো অ্যাসিড এটা তোমার জাইলেম আর ফ্লোয়েম তোমার এতে দুইটা তোমার কানেক্ট হয়ে থাকে বাট এতে তোমার মেইনলি ফাংশন করে তোমার ফ্লোয়েম কলাই এইটো কথাটো কিন্তু মনত ৰাখিবা ফ্লোয়েম কলাই তোমার মেইনলি ইমিনো অ্যাসিডবোৰ কি কৰিব পাৰে ট্রান্সফার কৰিব পাৰে 17 number question to saw the reaction in which carbon dioxide water and energy are produced by breaking down pyruvate molecules takes place in pyruvate অনু ভাঙি কার্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয় এটো হৈছে তোমাৰ কি মাইটোকন্ড্ৰিয়াত সংঘটিত হয় বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকে কিন্তু ইয়াতে তোমাৰ যেটো 6টা কার্বনযুক্ত গ্লুকোজৰ অনু ভাঙি যে শক্তি উৎপন্ন হোৱাৰ যেটো তোমাৰ ডায়াগ্রাম আছে হেতু কিন্তু তোমালোকে মনত ৰাখিব লাগিব এয়া নেকি যে আহে প্ৰথমতে তোমাৰ 6টা কার্বনযুক্ত মলিকুল এটো তোমাৰ এতে ঠাই নহব নহলে মই লিখি দিলো হয় তোমাৰ আৰু তোমাৰ ইয়াতে এটা আছে তোমাৰ ইষ্টৰ দেশত যেটো ঘটা যেটো তোমাৰ কি আছে শক্তি উৎপন্ন হোৱাৰ যেটো প্ৰক্ৰিয়া হেতু মনত ৰাখিবা তাৰ পিছত আমাৰ যে হীৰামুৰি ধৰে আমাৰ কি ধৰে হীৰামুৰি কেতিয়া ধৰে হীৰামুৰি যেতিয়া আমাৰ কি হয় অক্সিজেনৰ অভাৱ হয় অক্সিজেনৰ কি হয় অভাৱ হয় আৰু তেতিয়া তোমাৰ কি উৎপন্ন হয় ল্যাকটিক এসিড উৎপন্ন হয় তেতিয়া তোমাৰ কি হয় ল্যাকটিক এসিড উৎপন্ন হয় আৰু ল্যাকটিক এসিডৰ কাৰণে আমাৰ হীৰামুৰি ধৰে আৰু গতিকে তোমালোকে তিনিটা কথা তোমালোকে এতে জানি থবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ কিন্তু ল্যাকটিক এসিড বা হীৰামুৰি ধৰাৰ কথাটো কিন্তু পৰীক্ষাত আহে ল্যাকটিক এসিডৰ কাৰণে উৎপন্ন হয় তাৰ পিছত প্ৰশ্নটো চোৱা এতে the muscles control the excretion of human তোমাৰ feces মানুহৰ মলত্যাগ কাৰ্যটো কোনে নিয়ন্ত্ৰণ কৰে এটো স্ফিনাক্টাৰ পেশীয়ে তোমাৰ কি কৰে নিয়ন্ত্ৰণ কৰে আৰু যেটো তোমাৰ ৰৈখিক পেশী আছে তোমালোকে জানাই ৰৈখিক পেশী আমাৰ হৃদযন্ত্ৰত থাকে আৰু ইয়াৰে কাম হৈছে কি ইয়াৰে কাম হৈছে তোমাৰ ইয়াৰে কাম হৈছে ব্লাড পাম্প কৰা কি কৰা ব্লাড তোমাৰ কি কৰা পাম্প কৰা আৰু ভিলাইৰ বিষয় তোমালোকে মনত ৰাখিবা ভিলাই হৈছে তোমাৰ ক্ষুদ্ৰান্তৰত থকা ক্ষুদ্ৰান্তৰ বেৰত থকা কিছুমান চুলি সদৃশ মনত ৰাখিবা ভিলাই হৈছে তোমাৰ ক্ষুদ্ৰান্তৰ বেৰত থকা চুলি সদৃশ কিছুমান প্ৰবৰ্ধ যিয়ে তোমাৰ শোষণ কৰাৰ ক্ষমতা বৃদ্ধি কৰে বা তোমাৰ যিখিনি তোমাৰ সারফেস এরিয়া অফ স্মল ইন্টেস্টাইন ইনক্রিজড বাই ভিলাই ভিলাই তোমাৰ খাদ্য আহৰণ কৰাৰ তোমাৰ কি কৰে ক্ষেত্ৰফল বৃদ্ধি কৰে মনত থাকিব যেটো ভিলাইৰ কথা মনত ৰাখিবা আৰু তোমাৰ যেটো এডাক্টৰটো তোমাৰ কি হয় আমাৰ ভৰিত পোৱা যায় এডাক্টৰটো তোমাৰ আমাৰ হাড় বা আমাৰ যিবোৰ তোমাৰ ভাৰ বহন কৰা যিবোৰ অস্থি আছে বা বোনছ আছে বা হাড়ি আছে এই হাড়িবোৰক তোমাৰ কি কানেক্ট কৰি ৰাখে যে তোমাৰ আমাৰ শৰীৰৰ যেটো বডি পোশ্চাৰছ আছে বা ব্যালেন্স আছে বা সন্তুলন আছে হেতু তোমাৰ কি কৰি ৰাখে নিয়ন্ত্ৰণ কৰি ৰাখে তাৰ পিছত 19 নম্বৰ কোৱেশ্চনটো চাবা asexual reproduction এটো x হ'ব asexual reproduction takes place through fission এটো সব ফিশনৰ কথা কৈছে দ্বিখণ্ডন প্ৰক্ৰিয়া তোমাৰ কোত সংগঠিত হয় হেতুৰ তোমাৰ কি লাগে आंसर লাগে এতে কিন্তু তোমালোকে বাকি কেইটা কিন্তু মনত ৰাখিবা বাকি কেইটাৰ ওপৰত তোমাৰ কি আহে ডিফারেন্ট টাইপ অফ প্ৰশ্ন আহে এতে সব যেটো স্পাইৰোগাইৰা আছে স্পাইৰোগাইৰা তোমাৰ ফ্ৰেগমেন্টেশন পদ্ধতি ইউজ কৰে কি পদ্ধতি ফ্ৰেগমেন্টেশন এতে সব তোমালোকে এতে নামতে গম পোৱা ফ্ৰেগমেন্টস মানে কি সৰু সৰু খণ্ড ফ্ৰেগমেন্টস মানে সৰু সৰু খণ্ড মানে স্পাইৰোগাইৰাই তোমাৰ কি কৰে নিজৰ দেহক সৰু সৰু কিছুমান খণ্ডত বিভক্ত কৰে আৰু তাৰ পৰা নতুন স্পাইৰোগাইৰাৰ সৃষ্টি হয় এটো হৈছে স্পাইৰোগাইৰা আৰু প্লেনেৰিয়া এছা যেটো তোমাৰ প্লেনেৰিয়া আছে হেই যেটো তোমাৰ প্লেনেৰিয়া আছে প্লেনেৰিয়াই তোমাৰ কি কৰে বহু বিভাজন তোমাৰ পদ্ধতি কি কৰে অৱলম্বন কৰে মানে ইয়াৰ যেটো দেহ আছে ইয়াৰ দেহটো তোমাৰ কি কৰিব এনেকে তোমাৰ ভাগ কৰিব ভাগ কৰাৰ পিছত আকৌ তোমাৰ কেইটা হৈ যাব এতে তিনিটা তোমাৰ প্লেনেৰিয়াৰ উৎপন্ন হ'ব আৰু হাইড্ৰাৰ তোমাৰ কি হয় বাৰ্ডিং হয় হাইড্ৰাৰ কি হয় বাৰ্ডিং পদ্ধতি অৰ্থাৎ মুকুলগম পদ্ধতিৰ দ্বাৰা হাইড্ৰাই তোমাৰ কি কৰে বংশ বিস্তাৰ কৰে আৰু প্লাজমোডিয়ামে তোমাৰ ফিশন পদ্ধতি এপ্লাই কৰে ফিশন পদ্ধতি বা তোমাৰ দ্বিখণ্ডন পদ্ধতি এপ্লাই কৰে গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত সব প্ৰতিপ ধনুৰ শুদ্ধ ক্ৰমটো আমাক সুধিছে ৰিফ্লেক্স একচনৰ অৰ্ডাৰ সুধিছে এটো বহুতবাৰ কোৱা হৈছে তোমাৰ এটো সা তোমালোকে এনেকে মনত ৰাখিব পাৰিবা এটো তোমাৰ সা ৰেস হয় তাৰ পিছত তোমাৰ এনএম তাৰ পিছত এম এটো এনেকে মনত ৰাখিব পাৰা মই তো এনেকে মনত ৰাখিছো ৰেস মানে তোমাৰ ৰিসিপ্টৰৰ পিছত সেন্সৰি আহিব ঠিক আছে সো ৰিসিপ্টৰৰ পিছত আহিব সেন্সৰি তাৰ পিছত আহিব তোমাৰ স্পাইনেল কোড বা নিউৰন বুলি ক'ব পাৰা নিউৰনৰ পিছত আহিব তোমাৰ এটো মটৰ নিউৰন তাৰ পিছত আহিব কি তোমাৰ মাসলস এনেকে তুমি প্ৰথম যি কেটা লেটাৰ আছে সেই কেটাৰ সহায় তুমি মনত ৰাখিব পাৰা এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব assertion reasoning প্ৰশ্ন চোৱা the rate of breathing in aquatic organism is faster than its terrestrial organism এটো তো কারেক্ট হয়
মানে তোমাৰ কৈছে জলচৰ প্ৰাণীয়ে স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয় এইটো কাৰেক্ট হয় কিহৰ কাৰণে উশাহ লয় চোৱা জলচৰ প্ৰাণী যেনেকুৱা তোমালোকে যদি মাছক দেখা পাইছা সেই মাছে তোমাৰ কি কৰে বহুত স্পীডত তোমাৰ উশাহ নিশাহ লয় কিহৰ কাৰণে উশাহ নিশাহ লয় কাৰণ তোমাৰ ৱাটাৰত কেৱল তোমাৰ ডিজলভ অক্সিজেনহে পোৱা যায় মানে পানীৰ লগত মিহলি হৈ থকা অক্সিজেনহে পোৱা যায় গতিকে তোমাৰ যেটো পানী আছে পানীত তোমাৰ আমাৰ বায়ুমণ্ডলতকৈ অক্সিজেনৰ পৰিমাণ কম থাকে সেই কাৰণে তোমাৰ জলচৰ প্ৰাণীয়ে খৰদৰকৈ উশাহ লয় আমাৰ মাটিত থকা প্ৰাণীৰ তুলনাত কিন্তু ৰিজনত কি কৈছে তো এছাৰশনটো আমি কাৰেক্ট পালো ৰিজনত কৈছে পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে ইয়াতে সব বেছি বুলি কৈছে তো পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ আমাৰ বায়ুমণ্ডলৰ তুলনাত বহুত কম হয় তো এইটো তোমাৰ কি হ'ব ফলছ হ'ব তো তোমাৰ এছাৰশন কাৰেক্ট ৰিজন ফলছ এছাৰশন কাৰেক্ট ৰিজন ফলছ এইটো সি অপশন কাৰেক্ট হ'ব দ্য প্লেন্ট হৰমন সাইটোকাইনিন এইটো সাইটোকাইনিনৰ কাম সুধিছে ইয়াতে সাইটোকাইনিনৰ কাম হৈছে তোমাৰ সেল ডিভিজন কৰা আৰু কাণ্ডৰ বৃদ্ধিত সহায় কৰা এইটো গতিকে ইয়াতে তোমাৰ 1 আৰু 2 কাৰেক্ট হ'ব 1 আৰু 2 ক'ত আছে 1 and 2 এইটো সব বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তোমালোকে উদ্ভিদৰ যিকেইটা তোমাৰ হৰমন আছে ইয়াতে সাইটোকাইনিন দিয়া আছে তাৰ পিছত এটা আছে অক্সিন বা অক্সিন বুলি কোৱা অক্সিনৰ কাম হৈছে তোমাৰ গছৰ বৃদ্ধিত সহায় কৰা গছৰ বৃদ্ধিত কি কৰা সহায় কৰা আৰু এটা আছে তোমাৰ জিবাৰেলিন কি আছে জিবাৰেলিনৰ কাম হৈছে তোমাৰ এইটো গ্ৰোথ অফ সেল ইয়াতে কিন্তু মনত ৰাখিবা দেই এইটো গ্ৰোথ অফ ষ্টেম হয় আৰু এইটো হৈছে গ্ৰোথ অফ কি সেল তাৰপিছত তোমাৰ সাইজ অফ সেল মানে কোষৰ আকাৰ আৰু আকৃতি দুইটা বৃদ্ধি কৰে লগতে কোষৰ বৃদ্ধিতো কি কৰে সহায় কৰে কোনে জিবাৰেলিনে সহায় কৰে মনত ৰাখিবা আৰু এটা আছে তোমাৰ এফসাইসিক এসিড কি এসিড আছে এফসাইসিক এসিড আছে এফসাইসিক এসিডৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰা অক্সিনৰ বিপৰীত কাম কৰে এইটো তোমাৰ এফসাইসিক এসিডে আৰু এফসাইসিক এসিডে মনত ৰাখিবা গছৰ পাত সৰি পৰাটো সহায় কৰে তাৰ পিছত তোমাৰ ফল পকাটো সহায় কৰে লগতে ফল সৰি পৰাটো তোমাৰ কি কৰে সহায় কৰে এই কথাকেইটা তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় 23 number question sir which of following is not a part of female reproductive organ in human beings eto তোমালোকে 7 এরতে পড়ি আহিছা এইবোৰ প্ৰশ্ন তোমাৰ স্ত্ৰী জনন অংগ নহয় এটো তোমাৰ শুক্ৰবাহী নলী পুৰুষৰ হয় সি অপশন কাৰেক্ট হয় ওভেৰি ইউটেৰাছ ফিলামেন্ট টিউব এইবোৰ মহিলাৰ হয় আৰু শুক্ৰবাহীটো তোমাৰ পুৰুষৰ হয় 20 নম্বৰ কোৱেশ্চন চা এটো তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনত বহুত জিলাতে এই প্ৰশ্নটো আহিছে এটো চা এখানে জন্মকাণ্ড বুলি কয় আৰু এই যেটো মাজত যেটো আছে এটো হৈছে তোমাৰ বীজপত্ৰ আৰু এটো হৈছে তোমাৰ ভ্রূণমূল এটো তোমাৰ কোত আছে জন্মকাণ্ড বীজপত্ৰ ভ্রূণমূল এটো সি অপশনত আছে গতিকে সি অপশনটো তোমাৰ কি হ'ব ইয়াতে কারেক্ট অপশন হ'ব হয়নে তাৰ পিছত সবা 25 নম্বৰত কি কৈছে সব which of the following disease is transmitted sexually আচ্ছা এটা তোমাৰ STD এর বিষয় কৈছে মনত ৰাখিবা STD অর্থাৎ সেক্সুয়ালি ট্রান্সমিটেড ডিজিজ তার মানে কেবল তোমার সংগমৰ ফলত বা তোমাৰ সেক্সুয়াল কন্টাক্টৰ ফলতে তোমাৰ এই বেমাৰবোৰ হ'ব পাৰে তেনেকুৱা বেমাৰ হৈছে তোমাৰ সিফিলিস বেমাৰটো কি সিফিলিস তোমাৰ কি হয় এটা STD হয় মনত থাকিবনে সিফিলিস এটা কি হয় তোমাৰ STD হয় আৰু এই সিফিলিস তোমাৰ কিহৰ দ্বাৰা হয় এটা এটা ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ মনত ৰাখিবা এইবোৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব মই বাৰে বাৰে কৈ আছো ব্যাকটেৰিয়াৰ দ্বাৰা হয় সিফিলিস বেমাৰটো কাৰ দ্বাৰা হয় ব্যাকটেৰিয়াৰ দ্বাৰা হয় আৰু তোমালোকে যদি ব্যাকটেৰিয়াৰ নামটো মনত ৰাখিব বিচৰা তথাপি তোমালোকে মনত ৰাখিব পাৰা এটো হৈছে তোমাৰ ট্ৰেপোনেমা পিলিটম মনত ৰাখিবা এটো যদি ইচ্ছা হয় মনত ৰাখিবা এটো তোমাৰ সিফিলিসৰ যেটো ব্যাকটেৰিয়া যেটো বেমাৰ সৃষ্টি কৰে হেটোৰ নাম হৈছে তোমাৰ ট্ৰেপোনেমা পিলিটম তাৰ পিছত যেটো তোমাৰ কলেৰা বেমাৰ আছে কলেৰা বেমাৰটো তো তোমালোকে জানা ভিব্ৰিও কলেৰি নামৰ যেটো ব্যাকটেৰিয়া আছে হেটোৰ দ্বাৰা হয় এটো ব্যাকটেৰিয়াৰ দ্বাৰা হোৱা এটো ভিব্ৰিও কলেৰি নামৰ ব্যাকটেৰিয়াৰ দ্বাৰা এটো হয় জন্ডিসটো তোমাৰ কি হয় ইন্টেস্টিনেল এটা বেমাৰ হয় যে তোমাৰ লিভাৰত এফেক্ট কৰে এটো মনত ৰাখিবা লিভাৰত তোমাৰ কি কৰে অ্যাটাক কৰে ডাইৰেক্টলি লিভাৰত অ্যাটাক কৰে আৰু তোমাৰ যেটো ম্যালেৰিয়া আছে এটো তো তোমালোকে জানাই ম্যালেৰিয়া বেমাৰটো তোমাৰ প্ৰটোজোৱাৰ দ্বাৰা হয় আৰু তোমাৰ এই ম্যালেৰিয়া বেমাৰটো তোমালোকে জানা যে এনকিফেলাইটিছ যেটো তোমাৰ ম আছে
ফিমেল এনকেফেলাইটিছ মহে তোমাৰ এইটো কি কৰে বেমাৰটো এইটো ট্ৰান্সমিট কৰিব পাৰে মানে এজেণ্ট হয় এইটো কিন্তু মনত ৰাখিবা দেই এজেণ্ট হয় এইটো এজেণ্ট হয় মানে ই তোমাৰ এজনৰ পৰা আনজনলৈ বিয়পাব পাৰে মেলেৰিয়া বেমাৰটো আৰু এইটো তোমাৰ প্ৰটোজোৱাৰ দ্বাৰা হয় মনত থাকিবনে আৰু তোমাৰ মেলেৰিয়া বেমাৰটো কৰে কোনে সেইটো তোমালোকে মনত ৰাখিব পাৰা প্লাজমোডিয়ামে কৰে কোনে কৰে প্লাজমোডিয়ামে কৰে তোমাৰ এই মেলেৰিয়া বেমাৰটো সৃষ্টি কৰে প্লাজমোডিয়ামে আৰু মাইকী এনফিলিছ মহে তোমাক এজনৰ পৰা আনজনলৈ বিয়পাব পাৰে আৰু প্লাজমোডিয়াম এটা কি হয় প্ৰটোজোৱা হয় প্লাজমোডিয়াম এটা কি হয় প্ৰটোজোৱা হয় মনত থাকিব এইখিনি কথা গোটেইখিনি কথা তোমালোকে মনত ৰাখিবা তো যৌন ক্ৰিয়াৰ দ্বাৰা তোমাৰ বিয়পিব পাৰে কোন সিফিলিছ এইটো কাৰেক্ট হ'ব তাৰ পিছত চোৱা আচ্ছা কৰবাত এটা নট আচ্ছা এইটো হৈ গ'ল তাৰ পিছত তোমাৰ 26 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে which of the following sequence will determine the male gender in terms of human children আচ্ছা এতে পুৰুষৰ তোমাৰ লিংগ নিৰ্ধাৰণ পুৰুষ তোমাৰ কি কি থাকে xy পুৰুষৰ xy থাকে আৰু তোমাৰ xx থাকে মহিলাৰ মনত ৰাখিবা পুৰুষৰ xy 27 নম্বৰ চোৱা হোমোলগাছ অৰ্গেন তোমালোকে কিন্তু ইয়াতে তোমাৰ দুটা কথা তোমালোকে মনত ৰাখিব লাগিব সমসংস্থ অংগ আৰু সমবৃত্তি অংগ সমসংস্থ অংগ আৰু সমবৃত্তি অংগ সমসংস্থ অংগ সেইবোৰক কোৱা হয় যিবোৰৰ উৎপত্তি স্থান একে হয় দেখাতো একে হয় মানে গঠন একে হয় কিন্তু কাম বেলেগ বেলেগ মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহিব মেট্ৰিক পৰীক্ষাত আহিব তোমালোকৰ প্ৰি ফাইনেল এক্সামত আহিব সমসংস্থ অংগ সেইবোৰক কোৱা হয় যিবোৰৰ উৎপত্তি স্থান একে হয় আৰু গঠন একে হয় সেইবোৰক সমসংস্থ বুলি কোৱা হয় আৰু তাৰ ঠিক বিপৰীত অংগ কোৱা হয় সমবৃত্তি অৰ্থাৎ তোমাৰ উৎপত্তি স্থান কি হ'ব পাৰে বেলেগ বেলেগ হ'ব পাৰে গঠন বেলেগ বেলেগ হ'ব পাৰে বাট কাম একে হয় কি হয় কাম একে সম মানে কি সমান বৃত্তি মানে হৈছে কাম মানে কাম একে কৰে সেইবোৰক সমবৃত্তি অংগ বুলি কোৱা হয় আৰু ইয়াতে সমসংস্থৰ আমাৰ সুধিছে তো আমাৰ বাহু আৰু কুকুৰাৰ আগঠেং এইটো উৎপত্তি স্থান একে হয় কিন্তু কাম বেলেগ বেলেগ হয় এইটো হয় আমাৰ দাঁত আৰু হাতীৰ দাঁত এই দুটা তোমাৰ কি হয় উৎপত্তি স্থান একে হয় উৎপত্তি স্থান একে হয় মানে এটা ঠাইৰ পৰা জন্মে কিন্তু কাম বেলেগ বেলেগ হয় গতিকে এইটো হয় পটেটো আৰু তোমাৰ ৰানাৰ গ্ৰাছ আৰু আলু আৰু ধাৱক এইটো তোমাৰ দুটা এটা অৱস্থানৰ পৰা উৎপন্ন হয় কিন্তু কাম বেলেগ বেলেগ হয় গতিকে এইটো হয় দ্যাট মিন্স এইটো ডি অপশন কাৰেক্ট হ'ব গোটেইকেইটা এইটো ডি অপশন কি হ'ব কাৰেক্ট হ'ব 28 নম্বৰ কোৱেশ্চনটো চাবা এইটো কি কৈছে which of the following statement is not true with respect to variation ভিন্নতাৰ বিষয় কোনটো শুদ্ধ নহয় সব বহুত ইম্পৰ্টেন্ট হয় ভিন্নতাৰ বিষয় কোনটো শুদ্ধ নহয় ভিন্নতা মানে কি সব ভিন্নতা মানে তোমাৰ কি হয় ভিন্নতা মানে বিভিন্ন ধৰণৰ তোমাৰ সামাজিক বিভিন্ন ধৰণৰ ভৌগোলিক সামাজিক বা তোমাৰ গোষ্ঠীগত অৰ্থাৎ জেনেটিক ৰিজনৰ ফলত যিবোৰ পৰিৱৰ্তনে দেখা দিয়ে হেতুকেই তোমাৰ কি বুলি কয় ভেৰিয়েশন বুলি কোৱা হয় ভেৰিয়েশন মানে হৈছে পৰিৱৰ্তন বুজি পাইছা এটো তোমাৰ বিজ্ঞানৰ ভাষাত ভিন্নতা বুলি কয় তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যেনেকৈ সব মানুহ যে বান্দৰৰ পৰা উৎপত্তি হৈছে এটা তোমাৰ বহুত ভেৰিয়েশন হৈছে বহুত চেঞ্জ হৈছে সেই কাৰণে হৈছে এটো আৰু এটো তোমাৰ ইভালুয়েশনৰ লগত আমি তোমাৰ কি কৰিব পাৰো জড়িত কৰিব পাৰো ইভালুয়েশনৰ ফলত বান্দৰৰ পৰা ইভালুয়েট হৈ তোমাৰ কি হৈছে মানুহৰ সৃষ্টি হৈছে তো ইয়াতে তোমাৰ এই যেটো বান্দৰৰ যে ইভালুয়েশন হৈছে আৰু সেই ইভালুয়েশনত তোমাৰ ভেৰিয়েশনে তোমাৰ কি কৰিছে বহুত সহায় কৰিছে বুজি পাইছা আৰু তোমাৰ যেতিয়া ভেৰিয়েশন হয় ভেৰিয়েশন হলে তোমাৰ কোনো জীয়াই থাকিব যেটো তোমাৰ ন্যাচারাল সিলেকশন যেটো ল আছে ডারউইনৰ যেটো তোমাৰ প্ৰাকৃতিক নিৰ্বাচনৰ যেটো সূত্ৰ আছে সেই সূত্ৰ মতে প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ মতে পৃথিৱীত জন্ম হোৱা সকলো জীৱই তোমাৰ জীয়াই থকা আৰু মৰাৰ যেটো পাৰ্সেন্টেজ এটো 50-50 হয় মনত ৰাখিবা এটো মানে তোমাৰ জীয়াই থাকিবও পাৰে আৰু তোমাৰ মৰিবও পাৰে বুজি পাইছা 50-50 হয় গতিকে তোমাৰ এতে কি কৈছে চোৱা মানে তোমাৰ জীয়াই থকা আৰু মৰাৰ 50-50 তাৰ মানে কি তোমাৰ সকলো প্ৰাণীৰ কাৰণে তোমাৰ কি হয় বেলেগ বেলেগ হয় জীয়াই থাকিবও পাৰে মৰিবও পাৰে তোমাৰ সকলোৰে কাৰণে একে নহয় যে তোমাৰ যেনেকুৱা ধৰা তোমাৰ 10টা তোমাৰ কুকুৰা 10টা কুকুৰাৰ পোৱালি তুমি কি কৰিলা উমনি দি তুমি হেতু পালন কৰিবলৈ আৰম্ভ কৰিলা তুমি ক'ব পাৰিবা নেকি যে 10টাই তোমাৰ জীয়াই থাকিব বা 10টাই মৰিব তুমি তো ক'ব নোৱাৰা না তাৰ মানে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে এই 10টা কুকুৰাৰ ভিতৰত তোমাৰ যিকোনো এটা আজি মৰিব পাৰে কালি মৰিব পাৰে মানে তোমাৰ এই যেটো ভেৰিয়েশনস আছে না সেই ভেৰিয়েশনেতে প্ৰভাৱ পেলাব যাৰ ফলত তুমি ক'ব নোৱাৰা যে কোনটো তোমাৰ আগতে কি কৰিব যে থাকিব কোনটো আগতে মৰি যাব তাৰ মানে ভেৰিয়েশনস স্পেচিছ have equal chances of survival জীয়াই থকাৰ সমান সম্ভাৱনা থাকে এটো কেতিয়াও নাথাকে এটো তোমাৰ জীয়াই থকাৰ সম্ভাৱনা বা মৰাৰ সম্ভাৱনা এটো তুমি কেতিয়াও ক'বই নোৱাৰা গতিকে এটো আমাৰ মিছা হয় কিন্তু ইয়াতে এটো দিছে গতিকে আমাৰ এটো এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব
বুজি পাইছা যেটো সঁচা নহয় হেতু সুধিছে গতিকে এই নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব 29 নম্বৰ প্ৰশ্নটো কি কৈছে সো ফোকাল লেংথ অফ এ লেন্স ইজ 1 মিটাৰ এটা তোমাৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ দিছে তেতিয়ালে ক্ষমতা কিমান হ'ব সো লেন্সৰ ক্ষমতা p = 1/f হয় এটো সব তোমাৰ ইয়াতে ফোকাস দৈৰ্ঘ্য পজিটিভ দিছে তো তোমাৰ ক্ষমতা পজিটিভ আহিব তো 1/1 মানে কি 1 ডায়োপ্টাৰ আৰু এটা কথা মনত ৰাখিবা লেন্সৰ ফোকাস যেটো ক্ষমতা ৰেখা হৈছে ডায়োপ্টাৰ এটো ডি আখৰেৰে লিখা হয় গতিকে এটো বি অপশন কাৰেক্ট হ'ব ইয়াতে বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এটো কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় এই প্ৰশ্নটো এটা তোমাক কৈছে সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য কি হয় সমতল দাপনৰ ফোকাস দৈৰ্ঘ্য নাথাকে এটো বি অপশন কাৰেক্ট হ'ব অসীম হ'ব ইয়াতে শুদ্ধ উত্তৰ তাৰ পিছত চা ডিউ টু দা অ্যাকশন অফ হুইচ অর্গান আই ক্যান কজ এ চেঞ্জ ইন দা ফোকাল লেংথ অফ দা আইলেন্স মানে চকুৰ কোনটো অংগৰ ক্ৰিয়াৰ বাবে চকুৰ ফোকাস দৈৰ্ঘ্যৰ কি হ'ব পাৰে পৰিৱৰ্তন ঘটিব পাৰে হেতু তোমালোকে জানা সিলিয়াৰি পেশী হয় সিলিয়াৰি পেশীৰ তোমাৰ কি হয় পৰিৱৰ্তনৰ ফলত তোমাৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় আৰু কথা মনত ৰাখিবা যেটো তোমাৰ চকুৰ মণি আছে বা পিউপিল আছে পিউপিলৰ কাম হৈছে তোমাৰ পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা মনত ৰাখিবা চকুৰ ভিতৰত যে হুমুৱা পোহৰৰ পৰিমাণ কি কৰা নিয়ন্ত্ৰণ কৰা আৰু ৰেটিনাৰ কাম হৈছে তোমাৰ কি কৰা প্ৰতিবিম্ব গঠন কৰা আমি চকুৰে যিবোৰ বস্তু দেখা পাও সেই বস্তুবোৰৰ যেটো প্ৰতিবিম্ব বা ছবি হেতু তোমাৰ ৰেটিনাত গৈ কি হয় গঠন হয় হেকাৰণে আমি এটো দেখা পাও আৰু তোমাৰ যেটো ইৰিস বা চকুৰ যেটো পতা আছে ইৰিসৰ কাম হৈছে কি তোমাৰ এই যেটো পিউপিল আছে পিউপিলৰ সাইজটো তোমাৰ কি কৰা কন্ট্ৰোল কৰা মানে কেতিয়া পিউপিলৰ সাইজ ডাঙৰ হ'ব কেতিয়া সৰু হ'ব সেই কামটো তোমাৰ কোনে নিয়ন্ত্ৰণ কৰে ইৰিসে নিয়ন্ত্ৰণ কৰে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে এ পারসন সিজ এন অবজেক্ট ক্লোজ টু হিজ আইজ মানে তোমাৰ ওচৰৰ বস্তু এটা তোমাৰ কি কৰিব পাৰে ভালদৰে চাব পাৰে হোৱাট চেঞ্জেস উইল টেক প্লেস ইন দিস আই তেতিয়াহলে চকুৰ কি পৰিৱৰ্তন হ'ব সিলিয়াৰি পেশী সংকোচন হ'ব যেতিয়া বস্তু এটা ওচৰত থাকিলে সিলিয়াৰি পেশী কি হয় সংকোচন হয় আৰু সিলিয়াৰি পেশী সংকোচন হলে লেন্সৰ ফোকাস দৈৰ্ঘ্য বাঢ়ে মনত ৰাখিবা দেই উল্টা হয় যেতিয়া তোমাৰ সিলিয়াৰি পেশী তোমাৰ কি হয় সংকোচন হোৱাৰ লগে লগে ফোকাস দৈৰ্ঘ্য বৃদ্ধি পায় ফোকাস দৈৰ্ঘ্য বাঢ়ে আৰু তোমালোকে জানা ফোকাস দৈৰ্ঘ্য বাঢ়িলে ক্ষমতা কমে ওচৰৰ বস্তু এটা চাবলৈ হলে তোমাৰ ইমান ক্ষমতাৰ দৰকাৰ নাই নহয় তুমি আৰামসে চাব পাৰিবা হেকাৰণে সংকোচিত হলে ফোকাস দৈৰ্ঘ্যটো বাঢ়ে আৰু ফোকাস দৈৰ্ঘ্য বাঢ়িলে তোমাৰ ক্ষমতা কমে আৰু ক্ষমতা কমিলে ওচৰৰ বস্তু আমি এটো চাব পাৰো কিন্তু যেতিয়া তোমাৰ দূৰৰ বস্তু চাব লাগে মনত ৰাখিবা দেই বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু প্ৰশ্ন আহে কোনো এটা বস্তু যেতিয়া তোমাৰ দূৰত থাকিলে তোমাৰ কি হয় ক্ষমতা বেছি লাগিবলৈ হলে তোমাৰ এটো কি হ'ব সিলিয়াৰি পেশী প্ৰসাৰণ হ'ব সিলিয়াৰি পেশী কি হ'ব প্ৰসাৰণ হ'ব সিলিয়াৰি পেশী প্ৰসাৰণ হোৱাৰ লগে লগে ফোকাস দৈৰ্ঘ্যটো কমি যাব আৰু ফোকাস দৈৰ্ঘ্য কমাৰ লগে লগে ক্ষমতা বৃদ্ধি পাব অৰ্থাৎ আমি দূৰৰ বস্তু তেতিয়া চাব পাৰিম মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় 33 নম্বৰ স্লাইডটো কি কৈছে তোমাৰ এটো লেটাৰেল সাৰফেস সাৰাউন্ডিং এ প্ৰিজম এটা আৱৰি থকা পাৰ্শ্বীয় পৃষ্ঠৰ সংখ্যা আমি যেটো পঢ়ো ক্লাছত হেতু হৈছে তোমাৰ ত্ৰিভুজ আকৃতিৰ হয়নে তো ত্ৰিভুজ আকৃতিৰ যেটো প্ৰিজম আছে ত্ৰিভুজ আকৃতিৰ প্ৰিজমৰ মুঠ পাৰ্শ্বীয় পৃষ্ঠ হৈছে 3টা এটো মনত ৰাখিবা দেই কিন্তু তোমাৰ যেটো তোমাৰ কি আছে এই এটো যেটা আছে এটো তোমাৰ স্কয়াৰ শেপৰ যেটো আছে স্কয়াৰ শেপৰ তোমাৰ কি পোৱা যায় ত্ৰিভুজ পোৱা যায় এনেকুৱা এটো যে আছে এই স্কয়াৰ শেপৰ যেটো আছে এই স্কয়াৰ শেপৰ যেটো তোমাৰ আছে প্ৰিজম আছে এটা এনেকুৱা হয় আকৃতি এটা তোমাৰ কেইটা সাইড আছে হিমানটা তাৰ পৃষ্ঠ হ'ব 1 2 3 4 চাৰিটা পৃষ্ঠ হ'ব এটো হৈছে তোমাৰ কি বৰ্গীয় প্ৰিজম আৰু আমি তোমালোকৰ ক্লাছত যেটো পঢ়াইছো বা পঢ়ো হেতু হৈছে তোমাৰ ত্ৰিভুজ আকৃতি গতিকে ইয়াতে 3টা থাকিব আৰু বৰ্গ আকৃতিৰ হলে 4টা থাকিব মনত ৰাখিবা তাৰ পিছত চোৱা এতে তোমাৰ এটো তোমাৰ এ হয় এটো তোমাৰ বি হয় এটো নাম লিখিবলৈ দিছে এটো তোমালোকে জানা ভিবজিওৰ VIBGYOR এটো তো জানা ভিবজিওৰ মানে ভায়োলেট ইন্ডিগো ব্লু গ্ৰীন ইয়েলো অৰেঞ্জ আৰু ৰেড একেবাৰে তলত আছে ভায়োলেট গতিকে বি হ'ব কি ভায়োলেট তাৰ পিছত একেবাৰে ওপৰত আছে কি ৰেড তো ওপৰত থাকিব কি ৰেড হয়নে আৰু অসমীয়াত যদি মনত ৰাখিব বিচৰা তেতিয়াহলে মনত ৰাখিব পাৰা এটো বে ঘ নি হে হা হুৰ এটো বেগনি হেহা হুৰ মনত ৰাখা বেঙুনিয়া ঘননীলা নীলা হেউজিয়া হালধীয়া মথিৰা আৰু কি ৰঙা একেবাৰে তলত হ'ব বেঙুনিয়া আৰু একেবাৰে ওপৰত হ'ব ৰঙা তো এটো এ হ'ব ৰঙা বি হ'ব বেঙুনিয়া কত আছে চোৱা এ ৰঙা বি বেঙুনিয়া এটো অপচনত আছে এটো সি অপচনত আছে গতিকে সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 35 নম্বৰত কি কৈছে which of the following is to measure the potential difference of a circuit আচ্ছা
তোমার বর্তনীর বিভববেগ নির্ণয় করাত কোনটো ব্যবহার করা হয় এটো ভোল্টমিটার ইউজ করা হয় ভোল্টমিটাৰৰ সহায়ত তোমাৰ কি কৰা হয় বিভববেগ জোখা হয় এতে কিন্তু গ্যালভানোমিটার নহয় দেই গ্যালভানোমিটাৰৰ কাম হৈছে তোমাৰ এটো তোমাৰ প্ৰবাহৰ এটো প্ৰেজেন্স অফ কারেন্ট অর্থাৎ তোমার প্রবাহৰ উপস্থিতি ধরা পেলাবলৈ তোমাৰ কি কৰা হয় গ্যালভানোমিটার ইউজ কৰা হয় আৰু এমিটাৰ তো জানা এমিটাৰৰ হয় আই জোখা হয় আই মানে কারেন্ট হয় প্রবাহ জোখাৰ কাৰণে তোমাৰ কি কৰা হয় এটো এমিটার ব্যবহার করা হয় আর মাল্টিমিটার তোমালোকে গমে পাইছা মাল্টিমিটারত গুটে কেইটা থাকে মাল্টিমিটারত তোমার ইমিটারও থাকে ভোল্টমিটারও থাকে আর তার পিছত লগতে তোমার রেজিস্ট্যান্সও মেজার কৰিব পৰা সজুলি তাতে থাকে সেই কাৰণে মাল্টিমিটার বুলি কৈছে তো ইয়াতে তোমাৰ যেহেতু ভোল্টমিটার তোমাৰ বিভব বেগৰ কথা কৈছে গতিকে আমি কি ইউজ কৰিম এটা আমি ভোল্ট মিটার আমি ইউজ কৰিম ডি অপশন কারেক্ট হ'ব 37 নম্বৰ কোৱেশ্চনটো চাই ইয়াতে আপোনাৰ সব ভিআই লেখৰ পৰা ৰোধৰ মান ওলাব লাগে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ এটো তোমাৰ এক্সাৰসাইজত এটা প্ৰশ্ন আছে নেপা তোমালোকে হেতু যদি সলিউশন কৰিছা তেতিয়াহলে গম পাবা এতে সা তোমাৰ গ্ৰাফৰ পৰা এটো সা এই যেটো তোমাৰ লাইন আছে এটো স্ট্ৰেট লাইন হয় যদি স্ট্রেট লাইন হয় তেতিয়াহলে ইয়াৰ যেটো স্লোপ আছে মানে এইখিনি আৰু এইখিনি আৰু ইফালৰ পৰা যদি তুমি এইখিনি সোৱা তেতিয়াহলে এইখিনি তোমাৰ ইয়াত আছে এটো যদি x হয় এটো x হ'ব এটো যদি y হয় এটো y হ'ব এটো যদি a হয় এটো a হ'ব এটো যদি b হয় এটো তোমাৰ কি হ'ব b হ'ব কাৰণ এটো স্ট্রেট লাইন হলে তোমালোকে গম পোৱা ইয়াৰ মাজৰ দৈৰ্ঘ্য আৰু ইয়াৰ মাজৰ দৈৰ্ঘ্য সমান ইয়াৰ মাজৰ দৈৰ্ঘ্য সমান ইয়াৰে সমান এটো তোমাৰ উমৰ সূত্ৰৰ মতে v proportional to কি হয় i হয় অৰ্থাৎ তোমাৰ পটেনশিয়াল ডিফারেন্স কারেন্টৰ কি হয় সমানুপাতিক হয় তো এনেকুৱা ক্ষেত্ৰত তোমাৰ যদি ইয়াৰ পৰা যদি ৰুট ওলাব বিচৰা ইয়াৰ পৰা ৰুট ইজ ইকুয়াল টু সা v proportional to i অর্থাৎ v ইজ ইকুয়াল টু তোমাৰ কি হয় i r হয় ইয়াৰ পৰা লাগে আমাৰ r ৰ ভ্যালু তো b বাই কি হ'ব i যেহেতু তোমাৰ ইয়াৰে তোমাৰ প্ৰত্যেকটোৰে মাজৰে তোমাৰ গ্যাপ সমান আছে গতিকে এটা আমি লিখিব পাৰি v2 v1 আৰু ইফালে লিখিব পাৰি i2 i1 এটা ভ্যালু পুট কৰি দিয়া এতিয়া তুমি কৈ আছা স্যার মই v2 নলব বেলে কি বলম লইলা তোমাৰ ইচ্ছা যিকোনো ভ্যালু লোৱা এটা 6 ৰ পৰা 4.5 মাইনাস কৰা যেটো আহিব এটা তোমাৰ 4.5 ৰ পৰা 3 মাইনাস কৰিলে হেতু সেম ভ্যালু আহিব আৰু 3 পৰা তোমাৰ 3 পৰা যদি 1.5 মাইনাস কৰা সেম আহিব বুজি পাইছা গতিকে ইয়াৰ পৰা তুমি r ৰ ভ্যালু ওলাব লাগে তো v2 v1 কৰা ডিভাইডেড বাই i2 কি কৰা i1 কৰা এটো v2 ৰ ভ্যালু আৰু এটো হৈছে v1 ৰ ভ্যালু গতিকে 3 1.5 আৰু এটো 1 ৰ পৰা 0.5 এটো 1 কি হ'ব 0.5 হ'ব এটো তোমাৰ থাকিব কিমান 1.5 আৰু ইফালে থাকিব 5 হয়না 0.5 থাকিব গতিকে এটো হল তোমাৰ 15/5 মানে হৈছে 3 এটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো আমাৰ শুদ্ধ উত্তৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 37 নম্বৰ সা কি কৈছে a piece of wire resistance r is divided into 3 equal parts আচ্ছা সো এটা তোমাৰ কি আছে এটা আমাৰ তার আছে যেটো তাৰৰ ৰোধক তোমাৰ কি কৰা হৈছে তিনিটা সমান ভাগত ভাগ কৰা হৈছে আৰু কৈছে this parts are then connected in parallel আচ্ছা parallel কানেকশন কৰা হৈছে if the equivalent resistance of the combination is r1 আচ্ছা তেতিয়া তোমাৰ r1 বুলিও কৈছে আকৌ তো ইয়াৰে তোমাৰ equivalent resistance 1/r1 তেতিয়া হলে r1 is to r কি হ'ব হেতু মোক লব দিছে চাবা r এটা তোমাৰ ৰোধৰ তার আছে হেতু তিনিটা ভাগত ভাগ কৰিছে গতিকে এটা ভাগ তোমাৰ কি হ'ব r/3 আনটো ভাগ হ'ব কি r/3 আনটো ভাগ হ'ব কি r/3 তিনিটা সমান ইকুয়াল ভাগত ভাগ কৰিছে গতিকে ইয়াৰে তোমাৰ যেটো সমান্তৰাল সজ্জাত যদি সংযোগ কৰে তেতিয়া সমান্তৰাল সজ্জাত তোমাৰ ৰেজিস্ট্যান্স কি হ'ব এটো 1 এটো হ'ব r/3 প্লাস এটো হ'ব 1 কি হ'ব r/3 প্লাস 1 কি হ'ব r/3 গতিকে ইয়াৰ পৰা তুমি কি পাবা এটো তুমি যদি সিধাকৈ লিখা কি হ'ব সিধাকৈ লিখিলে হ'ব 3/r প্লাস 3/r প্লাস কি হ'ব 3/r এটো সব 1 এর ডিভাইড হৈ আছে নে তো এটো উপৰত নিলে তোমাৰ কি হৈ যাব এটো লটি যাব এটো উপৰত নিলে লটিব এটো উপৰত নিলে লটিব ইয়াৰ পৰা r কমন ল আৰু ইয়াতে থাকিব তোমাৰ কিমান 9 3 + 3 + 3 9 হল তো 9/r হল অৰ্থাৎ তোমাৰ ইয়াতে তোমাৰ কি আছে 1/r1 আছে গতিকে r1 তোমাৰ কিমান হ'ব এটো লটি যাব এটো হ'ব তোমাৰ r/ কি হ'ব 9 r/ কি হ'ব 9 হ'ব এটো r/9 এটো 9/r আছিল তো এটো আমাৰ ইয়াতে 1/r আছিল গতিকে r1 টো ৰাখি দিলে এটো কি হ'ব তোমাৰ r/9 না হ'ব এতিয়া আমাৰ লাগি কি সয় এটো r1 * r এটো তাৰ মানে r1 / r r1 ৰ ভ্যালু কিমান r1 ৰ ভ্যালু হৈছে r/9 এটো হৈছে r/9 আৰু r ৰ ভ্যালু তোমাৰ কি হয় r হয় গতিকে এটো হ'ব r/9 ইনটু এটো যদি পুৰণৰ আকাৰত লিখা উলটি যাব মানে হ'ব 1/r
r আৰু r কেনসেল যাব থাকিব কি 1/9 এটো 1/9 आंसर হয় 1/9 এটো তোমাৰ এই নম্বৰ অপচনত আছে এই নম্বৰ অপচনটো আমাৰ কারেক্ট অপচন হয় তাৰ পিছত তোমাৰ 3.8 সয়া দা প্র্যাকটিক্যাল ইউনিট অফ ইলেক্ট্রিক এনার্জি ইন কিলোওয়াট আওয়ার অফ তোমাৰ একক মানে কি কিলোওয়াট আওয়ার এটো একেবারে সিম্পল হয় এটো তোমাৰ এই নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এটো একেবারে সিম্পল হয় তোমালোকে চাবা কিলো মানে 1000 হয় 1000 ওয়াট আৰু আওয়ার এক ঘন্টা তোমাৰ 60 মিনিট আৰু 60 সেকেন্ড হয়নে নাই গতিকে এটো তোমাৰ কিমান আহিল এটো 36 মানে 300 এটো পূরণ করলে তোমার কিমান আহিব 36 1 2 3 4 5টা 0 আহিব এটো 5টা 0 আহি গল বুঝি পাইছা নে নাই 1 ঘন্টা 60 মিনিট থাকে আর 60 সেকেন্ড থাকে সেই কারণে এটো সেকেন্ডাল কনভার্ট করা হয়েছে তো ইয়াতে তোমার কিমান পাইছে এটো 3600 ওদিকে 3600 1000 এর লগত মাল্টিপ্লাই করলে ইমান পাবা এটা তুমি এটো স্ট্যান্ডার্ড ফর্মত লিখি দিও এটো 3.6 * 10 টু দি পাওয়ার কি করা হইছে 1 2 3 4 5 6 করা হইছে তো 10 টু দি পাওয়ার 6 এটো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 39 নম্বৰ প্ৰশ্নটো চোৱা 39 নম্বৰত কি কৈছে টু ৰেজিস্টাৰ R1 and R2 resistance are connected in parallel arrangement given the resistance R আচ্ছা তোমার দুটা রোধ আছে এটা হচ্ছে R1 আর এটা হচ্ছে R2 সমান্তরাল সজ্জাত সংযোগ করা হয়েছে তেতিয়াহলে মুঠ রোধ কি হ'ব সমান্তরাল সজ্জাত RP আর তোমার রোধ হইছে কি 1/R1 + 1/R2 এটা হচ্ছে ফর্মুলা হয়নে গতিকে এটা কমন লওয়া R1 আৰু R2 এলসিএম আহিল উপৰত থাকিব R1 + কি R2 আৰু ইয়াতে 1/RP আছে গতিকে ইয়াৰ পৰা লাগে আমাৰ RP গতিকে এটো উলটি যাব উলটি গলে কি হ'ব R1/R2 ডিভাইডেড বাই কি হ'ব R1 + R2 এটো आंसर R1 * R2 ডিভাইডেড বাই R1 + R2 নাইবা তুমি এটা এনেকৈ কৰিব পাৰা ঠিক আছে RP ডাইরেক্টলি কৰিব পাৰা হেতুৰ পূৰণফল ল হেতুৰ পূৰণফল R1 * R2 আৰু হেতুটাৰ যোগফল R1 + R2 এটো তোমাৰ শর্টকাট ফর্মুলা হয় এটা তোমালোকে মনত ৰাখিব পাৰা ঠিক আছে যদি দুটা রুট থাকে হে দেই দুটা রুট থাকিলে হে তুমি এটো ফর্মুলা এপ্লাই কৰিব পাৰিবা ঠিক আছে এটো তুমি ডাইরেক্টলি উলাব পাৰা যদি সমান্তরাল সজ্জাত সংযোগ হৈ থাকে আৰু শ্রেণীবদ্ধত সংযোগ হৈ থাকিলে তো কোনো কথাই নাই এটো ডাইরেক্টলি কি হয় প্লাস হয় আৰু তোমাৰ যদি সমান্তরাল সজ্জাত থাকে তেতিয়াহলে তাৰ রেসিপ্রোকাল বোৰ কি হয় প্লাস হয় মানে 1/R 1/RP = কি হ'ব 1/R1 + 1/R2 এনেকে তুমি প্লাস 1/R3 জিমানটা থাকে আৰু মানে তুমি কি কৰিব লাগে প্লাস কৰিব লাগে এনেকে রেসিপ্রোকাল বোৰ তোমাৰ কি হয় ইয়াতে প্লাস হয় গতিকে ইয়াতে তোমাৰ RP এর ক্ষেত্ৰত তুমি ডাইরেক্টলি এনেকে মনত ৰাখিব পাৰা ঠিক আছে তাৰ পিছত সোয়া ইয়াতে তোমাৰ কি কৈছে সম্ভৱ an electron enters a magnetic field at right angle as shown in the figure below what will be the direction of passing on the electron আচ্ছা তোমার সোয়া এতে তুমি যদি ভালদৰে লক্ষ্য কৰা এটা কিন্তু তোমাৰ আহিছে পৰীক্ষাত বহুত ইম্পৰ্টেন্ট হয় এতে তোমাৰ এনেকে তোমাৰ ইলেক্ট্ৰন আহিছে আৰু তোমালোকে জানা যিফালে ইলেক্ট্ৰন যায় তাৰ বিপৰীত ফালে প্ৰবাহ ঘটে গতিকে এই ফালে তোমাৰ প্ৰবাহ হ'ব এই ফালে কি হ'ব প্ৰবাহ আৰু এই ফালে তোমাৰ অলৰেডি চুম্বক ক্ষেত্ৰ দিয়াই আছে তেতিয়াহলে তোমাৰ বুঢ়া আঙুলি কোন ফালে থাকিব হেটো তোমাৰ হদিছে বুঢ়া আঙুলি বলে মধ্যম আঙুলি যেটো তোমাৰ ফ্লেমিঙৰ যেটো হুহতীয়া নীতি আছে হেটো এপ্লাই কৰা ইয়াতে এই ফালে তোমাৰ চুম্বক ক্ষেত্ৰ আহিল এই ফালে তোমাৰ কি আহিছে ইলেক্ট্ৰন সবা এই ফালে তোমাৰ ম্যাগনেটিক ফিল্ড এই ফালে ইলেক্ট্ৰন তেতিয়াহলে তোমাৰ ইয়াৰে তোমাৰ চুম্বক ক্ষেত্ৰৰ দিক এটো এই ফালে যাব এই ফালে মানে কি তোমাৰ ভিতৰ ফালে যাব কোন ফালে ভিতৰ ফালে এটা তোমাৰ ডি অপশন আছে এটো ডি অপশনটো তোমাৰ কি হ'ব কারেক্ট হ'ব একেবারে সিম্পল হয় কোশ্চেন তার পিছত তোমাৰ 41 নম্বৰটোত কি কৈছে সয় এটো তোমালোকৰ এক্সাম্পলৰ পৰা দিছে তোমালোকৰ কিতাপত আছে এটো অলৰেডি ডাইৰেক্টলি কোশ্চেনটো আছে এটো তোমালোকৰ এক্সাম্পল এটো 13.1 কি জানিবা তোমালোকে চাই লবা 13.1 হ'ব পাৰে এটো এক্সাম্পলটো 13.1 আৰু এতে কি হৈছে তোমাৰ সোয়া কি কৈছে যদিহে বিদ্যুৎ প্ৰবাহ এডাল পোন পৰিবাহিত পশ্চিম দিশলৈ বৈ আহে তেতিয়াহলে চুম্বক ক্ষেত্ৰৰ দিক তোমাৰ কি হ'ব এটো পশ্চিমমুৱা হ'ব ডি অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয় এটো ডি অপশন কারেক্ট হ'ব তাৰ পিছত তোমাৰ 42 নম্বৰ কোশ্চনটো চাবা ইয়াতে কি কৈছে এটো কৈছে হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ নন কনভেনশনাল সোর্স অফ এনার্জি অপৰম্পৰাগত শক্তিৰ উৎস এটো সৌৰ শক্তি হয় সৌৰ শক্তি এটো অপৰম্পৰাগত তোমাৰ শক্তিৰ উৎস কাক বোলে যিবোৰ তোমাৰ টেকনলজি ডেভেলপমেন্টৰ পিছতে আমি ব্যৱহাৰ কৰিব পাৰিছো টেকনলজি ডেভেলপমেন্ট হোৱাৰ পিছতে আমি ব্যৱহাৰ কৰিব পাৰিছো হেবোৰক অপৰম্পৰাগত বুলি কয়
আৰু পৰম্পৰাগত যিবোৰ শক্তিৰ উৎস আছে যিবোৰ তোমাৰ কি হয় বহুত বছৰ আগৰ পৰাই চলি আহি আছে সেইবোৰক তোমাৰ পৰম্পৰাগত শক্তিৰ উৎস বুলি কয় গতিকে সূৰ্যৰ শক্তি মানে যেনেকুৱা তোমাৰ সোলাৰ আছে এই সোলাৰটো আমি কেইবছৰমান ধৰিহে ব্যৱহাৰ কৰিব পাৰিছোঁ তাৰ আগতো ব্যৱহাৰ কৰিব পৰা নাই গতিকে এইটো আমাৰ কি হ'ব ডি অপশ্যন কাৰেক্ট হ'ব কনফিউজ নহ'বা ইয়াতে 43 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা এ কাৰেণ্ট কেৰিং ৱায়াৰ্ছ ৰিফ্লেক্টছ এ মেগনেটিক কম্পাছ প্লেচ নিয়াৰ ইট বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া তার এডালে ওচৰত ৰখা চুম্বকীয় কম্পাছটো বিচ্যুত কৰে এইটো কাৰেক্ট হয় কাৰণ কি কাৰণ হৈছে যেতিয়া তোমাৰ কোনো বৰ্তনীৰ বা কোনো তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় তেতিয়া তাৰ ডালে তোমাৰ কি কৰে চুম্বকত্ব লাভ কৰে আৰু সেই চুম্বকে কম্পাছৰ নিডল যেহেতু চুম্বকৰ দ্বাৰা তৈরি সেইকাৰণে চুম্বকক কি কৰিব আকৰ্ষণ কৰিব এতিয়া চাও ৰিজনক কি কৈছে there is a magnetic field around a circuit carrying a wire হয় এটো তোমাৰ বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া তাৰৰ চাৰিওফালে এখন চুম্বকীয় ক্ষেত্ৰ থাকে এটো কাৰেক্ট হয় হয়নে আৰু তোমাৰ সেই কাৰণে তোমাৰ কি কৰে এই যেটো কম্পাছ আছে কম্পাছক আকৰ্ষণ কৰে গতিকে এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব এটো তোমাৰ এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট হ'ব 44 নম্বৰ প্ৰশ্নটোত কি কৈছে সো আইডেন্টিফাই দা ফুড চেইন ইন হুইচ দা অৰ্গানিজমছ অফ দা সেকেন্ড ট্ৰপিক লেভেল আর মিসিং আচ্ছা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় দ্বিতীয় পৌষ্টিক স্তৰৰ জীৱবোৰৰ যেটো খাদ্য শৃংখলত নোহোৱা হৈছে হেতু তুমি চিনাক্তকৰণ কৰা এটো তো ঠিকঠাক আছে লাইনে তোমাৰ ছাগলী খায় ছাগলীয়ে ঘাঁহ খায় এটো ঠিকই আছে যেটো সেকেন্ডটো নাই তোমাৰ একেবাৰে প্ৰথমত তোমাৰ কি থাকে প্ৰথমত থাকে উৎপাদক প্ৰথমত কি থাকে উৎপাদক তার পিছত থাকে তৃণভোজী তার পিছত কোন থাকে তৃণভোজী তৃণভোজীর উপৰত থাকে তোমার কোন মাংসভোজী তৃণভোজীর উপৰত কোন থাকে মাংসভোজী থাকে তো আমাক কৈছে চ এটো হৈছে ফার্স্ট এটো হৈছে তোমাৰ সেকেন্ড এটো হৈছে থার্ড তোমাৰ এই যেটো সেকেন্ড যেটো তোমাৰ লেয়ার আছে সেই সেকেন্ড লেয়ারটো ইয়াতে কোত নাই হেতু আমি বাছি উলিয়াব লাগে সেকেন্ড লেয়ারটো কোত নাই বুজি পাইছা নে প্ৰশ্নটো প্ৰথমটো থাকে উৎপাদক যেনেকুৱা তোমাৰ ঘাঁহ বা গছগছনি আৰু তাৰ পিছত থাকে তৃণভোজী প্ৰাণী যেনেকুৱা গাই গৰু হৰিণা সেইবোৰ যে থাকে সেইবোৰ তাৰ পিছত থাকে মাংসভোজী যেনেকুৱা তোমাৰ বাঘ ভালুক এইবোৰ তো তোমাৰ ইয়াতে কৈছে সেকেন্ড ট্ৰপিক লেভেলটো নাই এতে সেকেন্ড ট্ৰপিক লেভেলটো নাই বুলি কৈছে অৰ্থাৎ তৃণভোজী যেটো প্ৰাণীৰ যেটো লেয়াৰ হেতু কোনটোত নাই হেতু আমি উলাব লাগে ইয়াতে তো আছে এটো সাইটো তো ছাগলী তোমাৰ গ্ৰাছ খায় এটো তো আছে তাৰ পিছত এটো তোমাৰ হাফে তোমাৰ কি খায় ভেকুলী খায় আৰু ভেকুলীয়ে তোমাৰ কি খায় ইনসেক্ট খায় আৰু ইনসেক্ট গ্ৰাছ খায় এটো তো আছে এটো তোমাৰ সেকেন্ড লেয়ারটো ইয়াতে এটো আহি গল এটো ঠিকঠাক আছে তাৰ পিছত এটো তোমাৰ এটো কি কৈছে এটো এটা আকৌ সিধা কৈ দিছে সব এটো টাইগারে তোমাৰ কি খায় ঘাঁহ খায় হ্যাঁ আৰু তাৰ পিছত তোমাৰ এটো স্নেক আছে আৰু তাৰ পিছত আছে কি ফ্ৰগ আছে হ্যাঁ এটো নাই ইয়াতে সোয়া এটা আছে জানো না এটা টাইগাৰৰ পিছত তোমাৰ এটা আহিব লাগিছিল তৃণভোজী যেটো ঘাঁহ খোৱা মানে ইয়াতে তৃণভোজী আহিব লাগিছিল কি আহিব লাগিছিল তৃণভোজী মানে হৰিণা বা তোমাৰ গাই গৰু আহিব লাগিছিল আৰু সেই তৃণভোজী যেনেকুৱা ধৰিলে তোমাৰ গৰু আছে ইয়াতে ঠিক আছে তো গৰুৱে কি খাব ঘাঁহ খাব তাৰ পিছত তোমাৰ যেটো হাঁহ আছে হাঁহে তোমাৰ কি খাব ফ্ৰগ খাব ইয়াতে এটো ঠিকই আছে সোয়া এটো ঠিকঠাক আছে এটো ইগলে ফ্ৰগ খায় না 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 এটো সিধা কৈ দিছে সোয়া গ্ৰাছ ওপাৰে তোমাৰ কি খায় ঘাঁহ খায় তাৰ পিছত চিনাকি ফ্ৰগ খায় আৰু ফ্ৰগত তোমাৰ ইগল মানে ইগলে তোমাৰ ফ্ৰগ খায় এটো ঠিকঠাক আছে এটো ঠিক আছে কিন্তু সি নম্বৰটো ঠিক নাই সি নম্বৰটো তোমাৰ নাই মাজতে এটো সি নম্বৰটো ইয়াতে তোমাৰ আহিব লাগিছিল এটো নাই এটো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 45 নম্বৰত কি কৈছে তোমাৰ সোয়া এটো এজন ছাত্ৰই অধ্যয়ন কৰে যে আমি পৰিৱেশ ৰক্ষা কৰিবলৈ অপ্ৰয়োজনীয় লাইট আৰু ফেন বন্ধ কৰিব লাগে অপ্ৰয়োজনীয় বৈদ্যুতিক সঁজুলি বন্ধ কৰিলে পৰিৱেশ কেনেকৈ সহায় হয় এটা সব বৈদ্যুতিক ফ্যান যেগুলো আছে যেনেকুৱা ধৰা তুমি পঢ়ি আছা তুমি পঢ়া বাদ দি কৰবাত উঠি গলা কিন্তু ফ্যানটো বন্ধ নকৰিলা তাৰ মানে কি হল তোমাৰ যিখিনি ইলেক্ট্ৰিসিটি আছে এটা অপচয় হল মানে বিনা কাৰণত খৰচ হৈ আছে তাৰ মানে এটো কি কৰিব তোমাৰ এটো ওয়েস্ট এনার্জি তোমাৰ ৰিডিউস কৰিব ই শক্তিৰ অপচয় কি কৰিব হ্ৰাস কৰিব তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল আজিৰ এই প্ৰথম কাকতখন তোমালোকে যদি আজমল সুপার 40 যদি তোমালোকে এডমিশন লব বিচাৰা তেতিয়াহলে তোমালোকে এন্ট্রেন্স এক্সাম দিব লাগে আৰু সেই এন্ট্রেন্স এক্সামৰ যদি প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহলে তোমালোকে এটো 7002824673 7002824673 এটো নম্বৰত কন্টাক্ট কৰিবা আৰু তোমালোকৰ জিলাত এক্সাম শেষ হৈ গলে এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পিডিএফ আকাৰে পঠাই দিবা মনৰ ছাত্ৰ ছাত্ৰী সকল তাৰ পিছত ইয়াতে যিবোৰ তোমাৰ লং কোৱেশ্চন আছে লং কোৱেশ্চনবোৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকে
তোমালোকৰ যদি লং কুৱেশ্যনবোৰ লাগে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা মই তোমালোকক লং কুৱেশ্যনৰ বিষয়ে ভিডিঅ' এটা বনাই দিম য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা আজিৰ যিটো ভিডিঅ' তোমালোকে চালা এই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ এই ভিডিঅ'টো তোমালোকে যদি গোটেইখিনি চাইছা তেতিয়াহ'লে ডেফিনেটলি তোমালোকৰ পৰীক্ষাত 99% কুৱেশ্যন কমন আহিব আৰু এইখিনি তোমালোকে ই কৰি ৰাখা এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা তোমালোকে ভালদৰে এইখিনি প্ৰেক্টিছ কৰিবা ডেফিনেটলি তোমালোকৰ ইয়াতে বহুত প্ৰশ্ন আহিব এখানে বহুত প্ৰশ্ন তোমালোকে কমন পাবা 99% কোৱেশ্চন তোমালোকে কমন পাবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে মেট্ৰিকলৈকে মই তোমালোকক যথা সম্ভৱ সহায় কৰি যাম তোমালোকে জাস্ট ভিডিঅ'বোৰ চাই থাকিবা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ আৰু তোমাৰ 61 নম্বৰ কোৱেশ্চনটো যদি লাগে তোমালোকে কমেণ্ট কৰি জনাবা মই 61 নম্বৰ কোৱেশ্চনটো তোমালোকক মই বুজাই দিম ঠিক আছে এখানে ছয়বোৰ কোৱেশ্চন আহিছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বুলি এটা ভিডিঅ'লৈ ধন্যবাদ